সকলোলৈকে অভিনন্দন যাচি ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ সত্যানুসন্ধান সত্যানুসন্ধানৰ মেজত আজি আমি আলোচনা কৰিম উদ্যোগী হ'ব নোৱাৰো কিয় এই গুৰুত্বপূৰ্ণ বিষয়টোলৈ আমি আলোচনালৈ আগবাঢ়িছোঁ আলোচনালৈ যোৱাৰ আগতে মূল বিষয়লৈ যোৱাৰ আগতে পাণবজাৰৰ এক প্ৰসংগ মই উত্থাপন কৰিব বিচাৰিছোঁ সময় পালে আহিবা পাণবজাৰলৈ একেলগে বহিম একাপ চাহ খাম পাতিম বহু কথা মনৰ কথা আমাৰ কথা তোমাৰ কথা পাণবজাৰৰ সন্ধিয়াবোৰ জীপাল কৰি তোলা এজন যুৱকৰ কিছু কথা আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনা সেইগৰাকী যুৱকক আমি আমাৰ মাজলৈ আমন্ত্ৰণ কৰি আনিছোঁ তেওঁ বিজিত চৌধুৰী মই বিজিত চৌধুৰীক আলোচনাৰ বাবে আদৰিছোঁ একে সময়তে আজি এই অনুষ্ঠানৰ বাবে মই আদৰিছোঁ বিজিতৰ এজন সহযোগী বিশ্বস্ত সহযোগী আৰু এই বিজিতৰ সমগ্ৰ কামত একেলগে সহযোগিতা আগবঢ়োৱা উপকূল কলিতা এগৰাকী উদীয়মান যুৱক তথা কবি আমি দুয়োগৰাকী যুৱকৰ সৈতে আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ এই দিনটোত বহুখিনি কথা পাতিম বহুখিনি আলোচনা আমাৰ মাজলৈ আমি আগবাঢ়ি যাম মই প্ৰথমেই বিজিত চৌধুৰীক এটা কথা সুধিব বিচাৰিছোঁ তেখেতৰ মুখৰ পৰা মই জানিব বিচাৰিছোঁ পাণবজাৰৰ সন্ধিয়া জীপাল হোৱা সেই কাহিনীবোৰৰ কথা তেখেতে যদি কিছু পৰিমাণে ৰোমন্থন কৰে আৰু কটনিয়ান কৰক চাই যি গুৱাহাটীবাসীৰ কটনিয়ানৰ মুখে মুখে অকল কটনিয়ানেই নহয় সমগ্ৰ আমাৰ যুৱকসকলৰ মাজত যুৱতীসকলৰ মাজত জনপ্ৰিয় হৈ উঠা তেখেতৰ সেই প্ৰতিষ্ঠানৰ কথা তেখেতে যদি অনুষ্ঠানৰ আৰম্ভণিতে কিছু পৰিমাণে আমাৰ দৰ্শকক অৱগত কৰে পোনপ্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ দিগন্ত দা আজি আচলতে খুবেই গা বেয়া হৈছিল তথাপিও মই আজি আন্তৰ্জাতিক চাহ দিৱস বুলিয়েই আজি আচলতে নোহোৱাকৈ থাকিব নোৱাৰিলোঁ পোনপ্ৰথমে মই অসমবাসীলৈ চাহ অসমৰ গৌৰৱ আৰু আন্তৰ্জাতিক চাহ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এতিয়া আপোনাৰ প্ৰশ্নটোলৈ আহিছোঁ ইতিমধ্যে আমাৰ কটনিয়ান কৰক চাই কেৱল মাত্ৰ চাহেই নহয় বুলি ইয়াৰ আঁৰৰ যি কাহিনী কেনেকৈ আমি আগবাঢ়িছিলোঁ কিয় 2022 চনৰ 5 মাৰ্চ এই কাহিনী ইতিমধ্যে আমি বহুতবাৰ কৈ আহিছোঁ বহুবাৰ কৈছোঁ বহুতে হয়তো শুনিছে আৰু যিখিনিয়ে হয়তো আজিলৈকে গম পোৱা নাই তেওঁলোকক অকণমান আওৰাই দিছোঁ 2022 চনত মই কটন বিশ্ববিদ্যালয়ত আহিছিলোঁ আহি পেলাই আচলতে কটনৰ ক্লাছৰ মাজে মাজে আচলতে মোৰ চাহ খোৱাৰ এক প্ৰৱণতা গঢ়লৈ উঠিছিল আৰু সেই প্ৰৱণতাটো সৰুৰ পৰাই আছিলে আমি অসমৰ যি চহা গাঁৱৰ জীৱন যি গাঁৱলীয়া সংস্কৃতি আমি ৰাতিপুৱা উঠি প্ৰথমতে একাপ চাহেৰে মাৰ হাতৰ একাপ চাহ আৰু সেই পিঠা পনাৰে আমি দিনটো আৰম্ভ কৰোঁ সেই যিটো প্ৰৱণতা সেই প্ৰৱণতাটো মোৰ এতিয়াও আছে আৰু খুব এটা প্ৰিয় এটা অভ্যাস বুলিয়ে মই ক'ব খোজোঁ গতিকে তেনেদৰে মই আৰু কিছু ইয়াৰ আগতে ফাইনেন্সিয়েল চেলেঞ্জ বা এনেকুৱা ধৰণৰ কিছুমান কাহিনী আছিলে অন্তৰালত বহুতকেইটা কাৰণেই লুকাই আছে গতিকে তেনেকৈ আমি আৰম্ভ কৰিছিলোঁ আমাৰ স্কলাৰশ্বিপৰ পৰা এটা স্কলাৰশ্বিপৰ পৰা আমি ইনভেষ্ট কৰি পেলাই আমি এটা কটনিয়ান কৰক চাই বুলি এটা আন্দোলনৰ নাম দিছিলোঁ কৰ্মৰ আন্দোলন আচলতে আৰু ইয়াৰ দ্বাৰাই আমি অভূতপূৰ্ব আচলতে সঁহাৰি পাইছোঁ অসমবাসী ৰাইজৰ মৰম আশীৰ্বাদ যথেষ্টখিনি পাইছোঁ আমি ভবা নাছিলোঁ যে ইমানখিনি আমাক ছাপোৰ্ট দিব আৰু গতিকে মই এইটোৱে ক'ম যে অসমবাসী ৰাইজ সদায় লগত আছে আৰু তেওঁলোকৰ আশীৰ্বাদ থাকিলে নিশ্চয় আৰু কিবা কিবি কৰিব পাৰিম বজালীৰ নিমুৱা গাঁৱৰ পৰা অহা এইগৰাকী যুৱক তেখেতে নিজৰ কৰ্মৰে নিজৰ সৃষ্টিৰে জনপ্ৰিয়তা অৰ্জন কৰিছে আন 10জনক পথ দেখুৱাইছে সেইটোহে আমাৰ কাৰণে সবাতোকৈ গুৰুত্বপূৰ্ণ কথা মই বিজিতৰ সৈতে পুনৰ কথা পাতিম এতিয়া আহিছোঁ উপকূল কলিতাৰ ওচৰতে আৰু কলিতাক মই এটা কথাই সুধিব বিচাৰোঁ আমি মূল আমাৰ প্ৰসংগলৈ আমি আহিছোঁ যে সফল ব্যৱসায়ী কিদৰে হ'ব পাৰি উপকূলৰ দৃষ্টিৰে তেখেতে কেনেধৰণে ব্যাখ্যা কৰিব ধন্যবাদ দিগন্ত দা আৰু এনিভাৰেট 24লৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ কাৰণে এটা বহুত ধুনীয়া দিন আজি আন্তৰ্জাতিক চাহ দিৱস এইটো বহুত ধুনীয়া দিন আপোনাৰ প্ৰশ্নটোলৈ গৈছোঁ পোনপ্ৰথমতে সফল ব্যৱসায় হ'বলৈ হ'লে আচলতে সফল ব্যৱসায় হোৱাৰ সংজ্ঞা মই শেষ বিচাৰি নাপাওঁ সেই সংজ্ঞাৰ আজি যদি আপুনি আমাৰ গোটেই পৃথিৱীৰ সফল ব্যৱসায়বিলাকক চায় তেনেহ'লে তেওঁলোকৰ উচ্চ শিখৰত তেওঁলোক গৈ আছে কিন্তু সেই শিখৰৰ তেওঁলোকৰ শেষ পোৱা নাই আদি নাই মানে অন্ত নাই গতিকে মই ভাবোঁ ব্যৱসায় যদি আপুনি কৰিব বিচাৰে
অন্তৰৰ পৰা কৰিব লাগিব যেনেকৈ আপোনাৰ পত্নীক বা আপোনাৰ গাৰ্লফ্ৰেণ্ডক বা আপোনাৰ ঘৰখনক আপুনি যেনেকৈ ভাল পায় যদি সেই অনুপাতে আপুনি ব্যৱসায়টোকো সমানে গুৰুত্ব দিব পাৰে মানে ব্যৱসায় বুলি ক'লে মই আচলতে এক প্ৰকাৰ প্ৰেম ভাবোঁ আচলতে গুৰুত্ব দিব লাগিব ভাল গুৰুত্ব দিবই লাগিব আপুনি হা গতিকে সফল ব্যৱসায় হ'বলৈ আপুনি আচলতে আপোনাৰ যিটো কৰ্মস্পৃহা সেই কৰ্মস্পৃহাটোক আপুনি আচলতে প্ৰেম কৰিব লাগিব সেই সপোনটোক লালন পালন কৰিব লাগিব সেই সপোনটোক লালন পালন কৰি আপুনি প্ৰেম কৰি যিদিনা সেই সপোনটো লাহে লাহে ডাঙৰ হ'ব পোখা মেলিব আৰু সেই সপোনটোৱে যেতিয়া পাহি মেলি উৰিব ধৰিব তেতিয়া আপোনাৰ মনত নিশ্চয় ভাল লাগিব আৰু মই ভাবোঁ সফল হোৱাৰ শেষ নাথাকে দিগন্তদা হয় এটা গুৰুত্বপূৰ্ণ কথা কৈছে উপকূলে তেখেতৰ এই বক্তব্যৰ মাজত বহুখিনি কথা সোমাই আছে আমি পৰ্যায়ক্ৰমে সেই সমূহ বিষয় আমি আলোচনালৈ আনিম এগৰাকী যুৱ প্ৰজন্মক বাট দেখুওৱা যুৱকৰ সৈতে একেলগে একেটা পথেৰে আগবাঢ়িছে উপকূল তেওঁ কবি তেওঁ এগৰাকী উদীয়মান ব্যৱসায়ী ক্ষুদ্ৰ ব্যৱসায়ৰ জৰিয়তে তেওঁ নিজক প্ৰতিষ্ঠিত কৰাৰ সংগ্ৰাম অহৰহ অব্যাহত ৰাখিছে মই উপকূলক ধন্যবাদ জনাইছোঁ পুনৰ আহিছোঁ বিজিতৰ ওচৰলৈ আৰু বিজিতক মই এটা কথা সুধিব বিচাৰোঁ যে স্বনিয়োজনক আদৰ্শ হিচাপে কেনেকৈ ল'ব পাৰি কাৰণ কটনিয়ান কৰক চাই এই প্ৰতিষ্ঠানটোৱে এই বিপণীখনে এক নতুন অভিলেখৰ সৃষ্টি কৰিছে সেই কথা কাকো নতুনকৈ বুজাই ক'বৰ দৰকাৰ নাই এক অভিলেখৰ সৃষ্টি কৰিছে যুৱ প্ৰজন্মক নৱপ্ৰজন্মক যথেষ্ট বাট দেখুৱাইছে এটা নিৰ্দিষ্ট গতিপথৰ সন্ধান দিছে সেই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে বিজিতে কি কয় অভাৱে আৱিষ্কাৰৰ মূল বুলি অসমীয়াত কথা এষাৰ আছে আচলতে মই 2018 চনত প্ৰথমবাৰৰ বাবে কটনত আহিছিলোঁ তেতিয়া মই ইয়াতে থাকিব পৰা নাছিলোঁ কাৰণ মোৰ আপুনি ইয়াৰ পৰা ঘূৰি গৈছিলোঁ মই কাৰণ মোৰ আৰ্থিকভাৱে অকণমান অসুবিধাৰ সন্মুখীন হৈছিলোঁ যেতিয়া ঘূৰি গৈছিলোঁ ঘূৰি যোৱাৰ প্ৰতিটো দিন মোৰ আচলতে মনত এটা কথাই মানে ঘূৰি আকৌ বজালিলৈ গৈছিলোঁ ঘূৰি যোৱাৰ প্ৰত্যেকটো দিন ঘূৰি যোৱাৰ পিছত মোৰ মনত এটা কথাই মানে সদায় আন্দোলিত কৰি আছিলে যে মই কটনত পঢ়িব নাপালোঁ কেতিয়া পাম তেনেকুৱা এটা মোৰ কথা আছিলে তাৰপিছত মই আকৌ স্নাতকোত্তৰ সময়ত মই পৰীক্ষা দি পেলাই আহিলোঁ কিন্তু এইবাৰ মনত এনেকুৱা এটা সাহস লৈ পেলাই আহিছিলোঁ নিজেই নিজকে কৈ আহিছিলোঁ যে এইবাৰ মই যেনেকৈ নহওক উভতি নাযাওঁ কিবা নহ'লেও কিবা এটা কৰিম ইয়াতে তেনেকৈ ভাবি পেলাই মোৰ প্ৰথমতে তেনেকুৱা ধৰণৰ চিন্তা এটা আছিলে আৰু মই সৰুৰে পৰা এটা স্বাধীন চেতিয়া মনোভাৱ আছিলে এইটো মই মোৰ দেউতাৰ পৰা আচলতে পাইছিলোঁ এই যে আমি আনৰ ওপৰত ডিপেণ্ডেণ্ট হোৱাতকৈ নিজে নিজৰ ভৰিত থিয় হোৱাৰ যিটো চিন্তা সেই চিন্তাটো দেউতাই মোক আত্মনিৰ্ভৰশীল হোৱাৰ চিন্তা আৰু সেইটো মই বিচাৰোঁ প্ৰত্যেকজন মানুহৰে থকাটো উচিত আৰু ঠিক তেনেকৈ মই গাঁৱত থাকোঁতে টিউশ্যন পঢ়াইছিলোঁ আৰু কিবা কিবি বহুতো সৰু সুৰা এনেকুৱা আচলতে কামৰ সৰুবৰ নাই বুলি কয় তথাপিও আমাৰ মানুহেতো তেনেকৈ ভাবে এইটো কাম সৰু এইটো কাম ডাঙৰ গতিকে মই সেই ক্ষেত্ৰত ক'ব গৈছোঁ তেনেকুৱা কাম বিভিন্ন ইটো কৰিছোঁ কৰি পেলাই ওলাই আহিছোঁ আহি পেলাই মই কটনৰ সন্মুখত অসমৰ যি গৌৰৱ চাহ এই চাহটোকেই মই এটা আচলতে দুটামান কথা আছিলে আদৰ্শটো কৰ্ম সংস্কৃতিৰ কথাও এটা এই সময়ত খুব চলি আছিলে তাৰপিছত স্বনিৰ্ভৰশীল যিটো ছেল্ফ ইণ্ডিপেণ্ডেণ্ট অন্ট্ৰপ্ৰিনিয়ৰশ্বিপ এইবোৰ ধাৰণা গোটেইখিনি এটা সন্মিলিত ভাৱে লৈ পেলাই আমি এনেকৈ আৰম্ভ কৰিছিলোঁ কটনৰ সন্মুখত এটা গোটেইখিনিক একেলগে মানে সন্মিলিত এটা প্ৰচেষ্টা বুলি ক'ব লাগিব তেনেকুৱাকৈ ভাবি পেলাই আমি কটনিয়ান কৰক চাইৰ জন্ম দিছিলোঁ আৰু তাৰপিছতে আমি সমূহ কটনিয়ান বা গোটেই অসমবাসীৰ তাৰপিছৰ কাহিনীসকলো জানে গতিকে স্বনিৰ্ভৰশীল হোৱাটো খুবেই জৰুৰী আৰু আজিৰ ডেটত আজিৰ সময়ত আজিৰ সমাজত যিটো ধৰণে ইনফ্লেশ্যন আমাৰ হৈ আছে গতিকে তেনেকুৱা ক্ষেত্ৰত স্বনিৰ্ভৰশীল হোৱাটো বা কেৱল চাকৰিৰ পিছতে নিগনি দৌৰ নিদি আমি নিজে নিজৰ কিবা এটা যাতে বাট মোকলাব পাৰোঁ সেই চিন্তাটো বহুত দৰকাৰ হয় বিজিতে যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ বিজিত তেখেতে 2023 বৰ্ষত শিক্ষা সমাপ্ত কৰিছে তাৰ পাছতো কটনিয়ান কৰক চাই এতিয়াও ধুনীয়াকৈ তেওঁ জীয়াই ৰাখিছে আৰু হয়তো অনাগত ভৱিষ্যতেও তেওঁ জীয়াই ৰাখিব সেই আশা আমি কৰিছোঁ আমাৰ যুৱ প্ৰজন্মৰ বহু প্ৰতিনিধিয়ে সেই আশা কৰে মই এইখিনিতে তেওঁক আৰু এটা কথা সুধিব বিচাৰোঁ ইমানখিনি ব্যস্ততাৰ মাজত নিজৰ পঢ়া শুনাকে ধৰি বিভিন্ন ব্যস্ততাৰ মাজত তেওঁ এই ব্যৱসায়ৰ ক্ষেত্ৰতো গুৰুত্ব দি আছে তেওঁ কাম কৰি আছে তাৰ মাজতো তেওঁ সংগীতৰ সাধনা অব্যাহত ৰাখিছে তেওঁ সংগীত চৰ্চা কৰে তেওঁ ভাল গীটাৰ বজাই একে সময়তে যদি আমি চাওঁ তেওঁ নাটকো কৰে বা এই সাংস্কৃতিক জগতখনৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে তেখেতে জড়িত তেখেতক মই এটা অনুৰোধ কৰিব বিচাৰোঁ তেখেতে যদি ভাল লগা কোনোবা এটা গীতৰ কলি গুণগুণাই দিয়ে অথবা তেখেতে এটা কবিতা পাঠ কৰে
দিগন্ত দাই আচলতে মই প্ৰথমতে কৈছিলোঁ মোৰ অনুষ্ঠানৰ আৰম্ভণিতে যে মোৰ গা খুবেই বেয়া, মাতটো একেবাৰে মানে বহি আছে, তথাপিও মই আপুনি কৈছে যেতিয়া অকণমান চেষ্টা কৰিম। তাৰ আগতে নিশ্চয় এনেকৈ ৰঘুৱা মানুহ কিন্তু ভাল হৈ যায়। নিশ্চয় নিশ্চয়, তাকেই আশা কৰিছোঁ। আৰু আচলতে দুটা কথা ক'ব বিচাৰিছোঁ তাৰ আগত মই। সাংস্কৃতিক মন এটা চবৰে থকাটো উচিত। সাংস্কৃতিক মনেহে আমাৰ আচলতে জীৱনটো জীপাল কৰি তোলে। আৰু আমি এই ধৰণৰ কথা, এই যে সংস্কৃতিৰ প্ৰতি এটা যে দুৰ্বলতা, সংগীতৰ প্ৰতি, নাটকৰ প্ৰতি বা কবিতাৰ প্ৰতি আমাৰ যি দুৰ্বলতা, এই যিটো সাংস্কৃতিক মনটো আমি আমাৰ কটনিয়ান কৰক চাই নামৰ যিটো কৰ্মৰ আন্দোলন বুলি কৈছিলোঁ তাতো ফুটি উঠিছিল। আমাৰ যিসকলে আমাৰ দোকানলৈ গৈছিল তেওঁলোকে গম পায় আমাৰ দোকানত ভূপেনদাৰ পৰা আৰম্ভ কৰি মহেন্দ্ৰ হাজৰিকাৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গৰ গান এনি টাইম বাজি থাকে, সংগীতৰ চৰ্চা হৈ থাকে। আৰু কটনৰ ল'ৰা ছোৱালীয়ে গ্ৰুপ হৈ পেলাই আহি হাতত গীটাৰ লৈ পেলাই চাহ খোৱাৰ মাজে মাজে গান গুণগুণাই, কবিতা মাতে, বহুত নতুন নতুন কবিতা তাত আচলতে চাহৰ মাজতে সৃষ্টিও হৈছে। গতিকে মই এই মুহূৰ্তত এটা গান অকণমান গুণগুণাই দিছোঁ, খালি দৰ্শকে ক্ষমা কৰিলে হ'ল, আমনি নাপালেই হ'ল, মই ইমান ভাল নাগাওঁ। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ ঘূৰি নাচাবা। ধন্যবাদ। ধন্যবাদ। গীত, কবিতা আৰু নাটকৰ চৰ্চা সমান্তৰালভাৱে অব্যাহত ৰখা এইজন যুৱক বিজিত। তেখেতৰ পৰা আমি পুনৰ পৰৱৰ্তী সময়ত এটা কবিতা শুনাৰো হেঁপাহ পুহি ৰাখিছোঁ মনত। মই তেখেতক ধন্যবাদ জনাইছোঁ। এতিয়া আহিছোঁ উপকূলৰ ওচৰলৈ। আগতেই আপোনালোকক কৈছোঁ যে উপকূল এগৰাকী ভাল কবি, তেওঁ ভাল ভাল কবিতা লিখে। অনুষ্ঠানত তেখেতক মই প্ৰশ্ন এটা সোধাৰ আগতে তেখেতৰ যদি এটা কবিতা আমি শুনিবলৈ পাওঁ। ধন্যবাদ। দিগন্ত দা ভাল কবি হ'ব পৰা নাই, কিন্তু লিখোঁ, প্ৰচেষ্টা মানে চেষ্টা কৰোঁ মাজে মাজে। আপুনি চাগে চিনি পাব, নচিকেতা বুলি এজন বিখ্যাত গায়ক আছে। তেখেতৰ এটা গান আছিলে বৃদ্ধাশ্ৰম বুলি। তেখেতৰ গানৰ আলম লৈ এটা কবিতা লিখিছিলোঁ, আৰু কবিতাটোৰ নাম দিছিলোঁ মই বৃদ্ধাশ্ৰম। অকণমান সেইটো মই পাঠ কৰি দিছোঁ ইয়াতে, শুনিব লগা ভাল কবিতা এটা। বৃদ্ধাশ্ৰম। ল'ৰা আমাৰ ডাঙৰ মানুহ, বহুত ডাঙৰ অফিচাৰ, মস্ত এটা ফ্লেট আছে, দেখা নাপাওঁ ইপাৰ আৰু উপাৰ। ল'ৰাৰ আমাৰ প্ৰতি অগাধ আদৰ, অগাধ মৰম, সেয়েহে ৰমলা আৰু মোৰ ঠিকনা এই বৃদ্ধাশ্ৰম। নতুন ফ্লেটত সকলোবোৰ নতুন নতুন, আচবাববোৰো বৰ দামী দামী, আৰু সকলোতকৈ কম দামী আছিলোঁ কেৱল আমি। পত্নী আৰু RCC বিল্ডিঙৰ LCD থোৱা ঠাই, তোমাৰ বিয়াত দিয়া পুৰণা আলমাৰীটো থ'বলৈ ঠাই নাইও ৰমলা, জাগা বহুত কম ৰমলা, বহুত কম, সেয়েহে আমাৰ ঠিকনা এই বৃদ্ধাশ্ৰম। মনত আছেনে ৰমলা, আজিৰ পৰা 25 বছৰ আগত পোনাকণ যেতিয়া সৰু আছিল, দৌৰি গৈ মোৰ দুবাহুত উঠিছিল। তেতিয়া দুবাহুত একো বিষ হোৱা নাছিল। আজি বুকুখন বৰকৈ বিষাইছে ৰমলা, বৰকৈ বিষাইছে। যোৱা 3টা দেওবাৰ সি অহা নাই আশ্ৰমলৈ। চকুৰে মনিব নোৱাৰিলেও তাৰ জোতাৰ শব্দতেই বুজি পাওঁ সি আহিছে, সি আহিছে। খোৱা ৰমলা, ভাতকেইটা খোৱা। জানো দিয়া, ভাততকৈও এষাৰ মৰমৰ মাতৰ বহুত বেছি প্ৰয়োজন হৈছে তোমাৰ, বহুত বেছি। ভবাই নাছিলোঁ ৰমলা, আমাৰ নিচিনা বুঢ়া বুঢ়ীৰ বাবেও যে বৃদ্ধাশ্ৰম নামৰ ঠাই এখন ওলাব। ৰমলা, এইমাত্ৰ ফোনত খবৰটো পালোঁ পোনাকণৰ হেনো ল'ৰা সন্তান এটি জন্ম হৈছে। এই চাব পাৰিলে ভাল আছিল, নে কি কোৱা ৰমলা? সেই বাদ দিয়া ৰমলা, আমাক লৈ তাৰ ভেজালহে হ'ব, হয়নে? তেতিয়া ৰমলাই কৈছিল, ভেজাল হ'ব, মই যে তাক 10 মাহ 10 দিন গৰ্ভত ৰাখিছিলোঁ, মোৰ কি ভেজাল হোৱা নাছিল? গোটেই হাড়কেইডাল ভাঙি যোৱা বিষত মই যে ছটফটাই বিষত পৰি আছিলোঁ, মোৰ কি কষ্ট হোৱা নাছিল? দুখ নকৰিবা ৰমলা, ভুল মাত্ৰ আমাৰ এটাই আছিল, আমি সন্তানক অফিচাৰ বনালোঁ, মানুহ বনাবলৈ পাহৰি থাকিলোঁ, মানুহ বনাবলৈ পাহৰি থাকিলোঁ। ধন্যবাদ। উপকূলৰ এই কবিতা আপোনালোকে শুনিলে। কবিতাৰ মাজত এখন জীৱন্ত ছবি ফুটি উঠিছে, সেই কথা সকলোৱে গম পালে। বৰ্তমান সময়ত এই বৃদ্ধাশ্ৰম এই শব্দটোৱে কিমান মানুহক আৰ্ত কৰি তুলিছে, কিমান মানুহক ভয়াত্ম কৰি তুলিছে, সেই কথা আমি প্ৰত্যেকেই উপলব্ধি কৰোঁ। এটা জীৱন্ত কবিতা আজি উপকূলে
আপোনালোকক উপহাৰ দিলে মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু এনেধৰণৰ সৃষ্টি তেখেতৰ অব্যাহত থাকক অনাগত ভৱিষ্যতত আৰু আমাৰ পাঠকে আমাৰ ৰাইজে উপকূলৰ পৰা বহুখিনি আশা কৰে সেই কথাও মই তেখেতক জনাইছোঁ মই এতিয়া উপকূলক মূল আমাৰ প্ৰসংগৰ মাজলৈ উভতি আহি এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে চৰকাৰী চাকৰিৰ পিছত নিগনিটোৰ অকণমান আগতে আমাৰ বিজিতে ক'লে এইটো কথা এই প্ৰসংগটো আপুনি কেনেধৰণে ব্যাখ্যা কৰে চাকৰিৰ পাছত মানুহ দৌৰি আছে প্ৰত্যেক বছৰে মানুহ দৌৰি আছে চাকৰি আমাৰ নিবনুৱাতকৈ বহুত কম সংখ্যক চাকৰি কিন্তু এই ব্যৱস্থাটো কিবা সলনি কৰিব পৰা যাবনে বা আমি কি স্থিতিত থকা উচিত আপুনি কি ভাবে আচলতে সেইটো উদ্দেশ্য লৈ আমাৰ যিখন দোকানৰ কথা চলি আছে কটনিয়ান কৰক চাই আমি সেইটো উদ্দেশ্য বা সেইটো জনোৱাৰ কাৰণেই ৰাইজক আমি দোকানখন আৰম্ভ কৰিছিলোঁ সি আৰু মই কিন্তু কথাটো হ'ল কি দিগন্তদা চাকৰিৰ পিছত দৌৰি আচলতে একো লাভ নাই চাকৰিৰ পিছত দৌৰি আমাৰ সমাজত আমাৰেই আছিল সেইটো ধাৰণা আচলতে আমি যেতিয়া পঢ়িছিলোঁ আমাৰেই সেইটো ধাৰণা আছিল যে পঢ়ি আছোঁ চাকৰিৰ কাৰণে যদি কিবা নহয় তেতিয়াহ'লে চাকৰি যদি নহয় কিবা বেলেগ কাম কৰিম আৰু যদি হয় চাকৰিৰ কাৰণে লাগি আছোঁ এইটো সলাবৰ হ'ল মই ভাবোঁ আগতে বেলেগ কাম কৰি চাকৰি মাথা মাৰক আপুনি যদি আপোনাৰ সঁচাকৈ মগজু আছে আপুনি যদি পাৰে আপুনি যদি কেপাবল তাৰ কাৰণে তেতিয়াহ'লে আপুনি চাকৰিৰ কাৰণে মাথা মাৰক কোনো কথা নাই কিন্তু চাকৰিটোৱে মানুহৰ জীৱন হ'ব নোৱাৰে দিগন্তদা চাকৰিকে আশা কৰি আজি চাওক আজি আপুনি অসমখনত চাওক আজি বাহিৰাগত বেপাৰীৰে অসম ভৰি আছে আমাৰ কিন্তু ল'ৰা ছোৱালী হালে বা আমাৰ ল'ৰা ছোৱালী বুলি নহয় আমাৰ উঠি অহা প্ৰজন্মক দুখ দিও আমি লাভ নাই আমাৰ কিন্তু মা দেউতাহঁতেও সেইটোৱে বিচাৰে আমাৰ যিখিনি চিন্তা ধাৰণা আমাৰ অসমৰ অভিভাৱিকাৰ যিটো চিন্তা ধাৰণা সেই চিন্তা ধাৰণাটোৱে আচলতে সলাব লগা হৈছে কাৰণ অকল চাকৰি মানুহৰ জীৱন হ'ব নোৱাৰে আৰু চাকৰি কৰি কিন্তু বহুত বেছি একো কৰিব নোৱাৰে আপুনি গতিকে যদি আপুনি নিজেই নিজৰ ভৰিত থিয় হ'ব খোজে আপুনি বেপাৰ কৰক যিবিলাক বেপাৰ বাহিৰাগত ব্যৱসায়ীবিলাক আমাৰ ইয়াত কৰি আছে আপুনি বিলিভ কৰিব দাদা কটনৰ সন্মুখত 4টা বছৰ আছোঁ কটনৰ সন্মুখত যিমান ফুচকা বেপাৰী আছে গোটেইকেইটা ফুচকা বেপাৰী বিহাৰৰ মেক্সিমাম বিহাৰৰ যিমানটা আইচক্ৰীমৱালাও আছে অকল এজন আইচক্ৰীম আছে সেইটো হৈছে গৰৈমাৰী বুলি কয় সেইজন আমাৰ এইটো উত্তৰ গুৱাহাটীৰ ফালৰ নেকি নাজানো মই ঠিক আছে গৰৈমাৰীৰ বুলি কয় তেখেতৰ এখন অসমীয়া মানে তেখেতেই অকল অসমীয়া গতিকে মই এটা উদাহৰণ দিব খুজিছোঁ দাদা ঠিক আছে মোৰ এজন লগৰ তাৰ নাম প্ৰাঞ্জল তালুকদাৰ সি প্ৰথমতে আপোনাৰ BSc কৰিলে BSc পাছ কৰি পেলাই সি BSc পাছ কৰি পেলাই অটোমোবাইল ইঞ্জিনিয়াৰিং কৰিলে ITI অটোমোবাইল ইঞ্জিনিয়াৰিং কৰাৰ পাছত তাক মই আগতেও কৈছিলোঁ কিন্তু তোৰ বিজনেছ মাইণ্ড এটা আছে তই বিজনেছ কৰিব পাৰ তাৰ পাছত সি অটোমোবাইল ইঞ্জিনিয়াৰিং কৰি আহি এখন আমাৰ পাঠশালাত হোটেল আছে মোৰ হোটেল বুলি সেই হোটেলখনত সি কেইদিনমান মানে ৰিচিপশ্যনৰ কাম কৰিলে তাৰ পাছত মই তাক সদায় লগ পাওঁ কৈ যে লগ পাই কওঁ মই তাক যে ৰিচিপশ্যন আচলতে হোটেলখন তোৰ হ'ব লাগিছিল তোৰ এনেকুৱা কেপাচিটি আছে তাৰ মাইণ্ডত লাগিল নেকি এদিন মাইণ্ডত লাগি পেলাই সি মানে কি কৰিলে এজন হিতেশ বুলি ডক্টৰ ভেটেৰিনেৰী ডক্টৰ ছাৰ তেখেতৰ লগত লগ লাগি তেখেতৰ লগত কিবা কিবি আলোচনা কৰি তেখেতে এখন দানাৰ দোকান বহালে এই যে গৰুক দানা দিয়ে ছাগলীক দানা দিয়ে যে গাহৰিক দানা দিয়ে নিজাববীয়াকৈ একদম 70,000 টকা লৈ পেলাই সি ষ্টাৰ্ট কৰিলে 3 বছৰ হ'ল তাৰ দোকানখনৰ আৰু আজি ৰাতিপুৱা মই তাৰ দোকানত গৈছোঁ গৈ আচৰিত ধৰণৰ চেঞ্জ দাদা ক'ব ভাল লাগিছে আজি তাৰ 4টা গুদাম বৰ্তমান সেই দোকানখনৰ সম্প্ৰসাৰণ হৈছে কিমান ডাঙৰ হৈছে তাৰ 2জন ৰখা মানুহ আৰু এজন হৈছে তাৰ মানে গোটেইকেইটা গুদাম চোৱা মানুহ 3জন সি মানুহ ৰাখিছে আৰু গোটেইকেইজনৰ দৰমহা সি মোটামুটি টোটেলত 1 লাখ মান টকা দৰমহা দিয়ে তেওঁলোকক ঘৰ ভাড়া চাৰা চব মিলি পেলাই গতিকে কেনেকুৱা এটা পৰিৱৰ্তন যদি এই বস্তুটো আমি কৰিব লাগিলে আমি যদি কিবা এটা পৰিৱৰ্তন কৰিব লাগে চাকৰি পিছত নহয় চাকৰি পিছত দৌৰি একেবাৰে লাভ নাই যদি পাই যাওঁ চাকৰি কৰি দিয়ক তাত কোনো আপত্তি নাই কিন্তু চাকৰি মানুহৰ জীৱন হ'ব নোৱাৰে আমাৰতো অসমীয়া সমাজত এনেকুৱা যদি আপোনাৰ মোৰ গাঁওখনতে যদি মোৰ মাকে যদি কয় মোৰ বাইদেউক যদি বিয়া কৰাব যায় যদি কোনোবাই কয় যে এখেত গুগলৰ CEO মায়ে কি জানে ক'ব হাইস্কুলৰ কেৰাণী হ'লেই ভাল আছিল কথাটো তেনেকুৱা মানে গম পাইছে গতিকে চাকৰিতে শেষ সীমাবদ্ধ নহয় বহুত কৰিব লগা কাম আছে আমাৰ বহুত কৰিব লগা কাম আছে আমি যিবোৰ কাম কৰিব পাৰোঁ আৰু সেইবোৰ কাম কৰি আমি নিজে স্বাৱলম্বী হ'ব পাৰোঁ আনকো স্বাৱলম্বী কৰিব পাৰোঁ গতিকে চাকৰিয়ে কেৱল আপোনাৰ প্ৰজন্মটোহে খুৱাব আপোনাৰ 60 বছৰলৈকেহে চাকৰিয়ে খুৱাব 60 বছৰ পাছত ৰিটায়াৰ্ড আপোনাৰ চাকৰি শেষ একো নাই
আজিকালিতো পেঞ্চনো নাই চাগে গতিকে যদি আপুনি বিজনেছ কৰে বা কিবা খেতি বাতিও কৰে বা এখন গাহৰি ফাৰ্মো কৰে মুঠতে যিকোনো কাম যদি আপুনি কৰে সেইখন কিন্তু আপোনাৰ ল'ৰা ছোৱালীও চাব পাৰিব আপোনাৰ নাতিপুতিও চাব পাৰিব গোটেই জেনেৰেশ্যনটো চলি যায় গতিকে মোৰ মতে চাকৰি মানুহৰ জীৱনৰ শেষ আশা হ'ব নোৱাৰে চাকৰিয়ে যে সকলো সেইটো হ'ব নোৱাৰে যদি পাইছে না নকৰোঁ চাকৰি কৰক যদি আপুনি চাকৰিকেই ৰখি আছে তেন্তে আপুনি বাদ দিয়ক আৰু যদি আপুনি যদি 25-26 ইয়াৰ পিছতো চাকৰিৰ পিছতে দৌৰি আছে তেন্তে আপুনি সেইটো চাকৰি আশা বাদ দি আপুনি নিজেই কিবা এটা কৰক যিটো আপোনাক সহায় কৰিব পাৰে যিখিনি সম্বল আছে আপোনাৰ আপুনি স্বনিৰ্ভৰশীল হ'ব পাৰে আত্মনিৰ্ভৰশীল হওক সেইটোৱে কথা হ'ব পাৰে আৰু সেই আত্মনিৰ্ভৰশীলতাই আপোনাৰ উপাৰ্জনৰ সমস্ত পথ খুলি দিব মুকলি কৰি দিব উপকূলে এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ সন্মুখত উত্থাপন কৰিছে আৰু তেখেতসকল এই কৰ্মৰে ইমান দিন জড়িত হৈ আছে আৰু বিভিন্নজনক সেই আদৰ্শ তেওঁলোকে দেখুৱাইছে মই ধন্যবাদ জনাইছোঁ উপকূলক এতিয়া আহিছোঁ বিজিতৰ ওচৰলৈ আৰু বিজিতক মই পোনপটীয়াকৈ এই কথাটো সুধিব বিচাৰিছোঁ আমি সততে লক্ষ্য কৰোঁ এটা কথা যে আমাৰ যি যুৱ প্ৰজন্ম আমাৰ যি নৱপ্ৰজন্ম ব্যৱসায়ৰ প্ৰতি বৰ আগ্ৰহী নহয় আপুনি কি ভাবে এইটো আপুনি ঠিকেই কৈছে দিগন্ত দাদা আমাৰ সমাজখন এতিয়াও মানে সেই পৰম্পৰাগতভাৱে যিটো চলি আহিছিলে মানে যে চাকৰিবোৰহে মানে ছাকচেছফুল মানুহ মানে চাকৰিয়ালবোৰহে ছাকচেছফুল মানুহ তেনেকুৱা ধৰণৰ এটা কথা আছিলে আৰু আপুনি যদি আজি ছোৱালী যদি বিয়া পাতিবলৈ যায় বিয়া পাতিবলৈ যায় তেতিয়া প্ৰথমতে ল'ৰাটো চাকৰি কৰে নে ব্যৱসায় কৰে চাকৰি কৰাটো দৰকাৰ হ'লে সৰুৱে হওক কিন্তু চাকৰিয়ালজনৰ তাতহে মানে মাক দেউতাকে মানে দিবলৈ ছোৱালীজনী ইচ্ছুক হয় মানে কেৰাণী হ'লেও হৈ যায় নিশ্চয় নিশ্চয় উপকূলদাই যিটো ক'লে মানে সেইটোৱে মই টানি আনিছোঁ ক'ব খুজিছোঁ এই ধৰণৰ যিবিলাক চিন্তা এই ধৰণৰ বস্তুবোৰ সমাজৰ পৰা নাইকিয়া কৰিব লাগিব আমি আৰু এই দায়িত্বটো আমাৰ একচুৱেলি আমাৰ এই নতুন প্ৰজন্মটোৰ আমি নতুন প্ৰজন্মটো আমি আজি ইণ্টাৰনেটৰ যুগত আমি যি পশ্চিমৰ যিবিলাক আমি আচলতে পশ্চিমৰ যিবিলাক আমি লৈছোঁ যিবোৰ ল'ব নালাগিছিল হয়তো সেইবোৰহে লৈছোঁ যিবোৰ ল'ব লাগিছিল সেইবোৰ নল'লোঁ হয় সেইখিনি লোৱা নাই মানে এই আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত মই দুটামান উদাহৰণ দিওঁ আমি নিউজে পত্ৰই বা বাতৰি কাকতত দেখি থাকোঁ যে এখন বাইকৰ বাবে এজন ল'ৰাই মাক দেউতাকৰ ওপৰত অত্যাচাৰ চলায় ঘৰৰ বস্তু ভাঙে ঘৰৰ টিভি ভাঙে এটা মোবাইল ফোনৰ কাৰণে ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ ওপৰত ব্লেকমেইলিং কৰে ইম'চনেল ব্লেকমেইলিং কৰে এই ধৰণৰ কথা আচলতে কিয় হৈছে এই যে আমাৰ সমাজখনত চলি থকা এনেধৰণৰ ঘটনা এই ঘটনাবোৰ আচলতে এতিয়া আৰু পুনৰাবৃত্তি নহওক আৰু তাৰ বাবে দায়িত্ব ল'ব লাগিব আমি নতুন প্ৰজন্মটোৱে আমাৰ প্ৰজন্মটোৱে আমি সেইকাৰণে তেনেকুৱা ধৰণৰ কথাবোৰ আমি যাতে ক'ব পাৰোঁ তেনেকুৱা আমি ভাবি পেলাই আমি নিজেও এটা কৰি দেখাবলৈ চেষ্টা কৰিছিলোঁ আৰু মই এই ক্ষেত্ৰত নিজকে আচলতে সৌভাগ্যৱান অনুভৱ কৰোঁ আমাক দেখি পেলাই আজি 10-12জন ল'ৰা ওলাই আহিছে নৰ্থ লখিমপুৰ কলেজৰ সন্মুখত কোনোবাই এনেকৈ ব্যৱসায় আৰম্ভ কৰিছে কমাৰ্চ কলেজৰ সন্মুখত আৰম্ভ কৰিছে আজি দীঘলী পুখুৰী পাৰত যেনেকৈ আছিল আচলতে আমি অসমত এইকাৰণে আমি ৰাস্তালৈ ওলাই আহিব লগা হৈছে কাৰণ আমাৰ হাতত এনেকুৱা ধনৰ টোপোলা নাই বা এটা ধনৰ প্ৰয়োজন হয়তো কেপিটেল এটা হেভি কেপিটেল এটা প্ৰয়োজন হয় কিন্তু মই এই ক্ষেত্ৰত যুৱ প্ৰজন্মক এইটোৱে ক'ম যিবিলাকে এছপায়াৰিং এণ্ট্ৰিপ্ৰিনিয়ৰ বা যিসকলে ব্যৱসায় কৰি আগুৱাব বিচাৰে তেওঁলোকক মই ক'ম যে আপোনালোকে ব্যৱসায়টো একেবাৰতে বহুত ডাঙৰ কিবা হ'ম বুলি আপুনি নাভাবিব একেদিনতে আম্বানী হোৱা নাই একেদিনতে টাটা হোৱা নাই খালি আপুনি প্ৰথমটো খোজ দিয়ক তাৰপিছত দ্বিতীয়টোৰ কথা চিন্তা কৰক তৃতীয়টোৰ কথা চিন্তা কৰক সময়ৰ লগত মিলাই পেলাই আপুনি যেতিয়া আৰু কথাতে আছে গ্ৰেট থিংছ টেক্স টাইমছ গতিকে যিটো বস্তু সময়লৈ হ'ব সময়ৰ লগত যিটো বস্তু সম্প্ৰসাৰণ হ'ব সেইটোহে আচলতে স্থায়ী হ'ব গতিকে আপুনি ডাঙৰকৈ আৰম্ভ কৰিব নালাগে আপুনি সৰুকৈ আৰম্ভ কৰক আমাৰ হাতত মূলধন কম আছিল বা কিবা আছিল সেইকাৰণে আমি ৰাস্তাতে আৰম্ভ কৰিছিলোঁ আৰু এতিয়া সকলোৰে আশীৰ্বাদত আমি বিভিন্ন পৰিকল্পনা কৰি আছোঁ গতিকে তেনেকুৱা ধৰণৰ কথা আপুনি একেবাৰতে যে ডাঙৰ কিবা এটা বিশাল কিবা এটা কৰি দিব তেনেকুৱা নহয় সৰুৰ পৰাই আৰম্ভ কৰক 1ৰ পৰা আৰম্ভ কৰক যদি একো নাই 0ৰ পৰা আৰম্ভ কৰক তেনেকুৱা কথা একে সময়তে বিজিতে এই কথাটো ক'ব নেকি যে হাতত 100 টকা নহ'লেও ব্যৱসায় কৰিব পাৰি নিশ্চয় আচলতে ব্যৱসায়ত চবতকৈ বেছি দৰকাৰ হয় আইডিয়াজ কাৰণ আইডিয়াটো যদি আপোনাৰ ক্ৰিয়েটিভ হয় তেতিয়াহ'লে আপোনাৰ ব্যৱসায়টো মানে লং লাষ্টিং হ'ব আপোনাৰ আচলতে আইডিয়া বা যিখিনি প্লেনিং সেই প্লেনিংখিনি ভাল হ'ব লাগে প্লেনিং অৰ্গেনাইজিং এক্সিকিউটিং এইখিনি মই অকণমান ব্যৱসায়ৰ টাৰ্মিনলজি ইউজ কৰিছোঁ এইকাৰণে কৰিছোঁ কাৰণ আমাৰ ল'ৰা ছোৱালীয়ে ব্যৱসায়ৰ প্ৰতি যিটো অনীহা সেইটো দূৰ হওক বুলি সেইটো দূৰ হ'ব লাগে আৰু কোনো ডাঙৰ মই ক'লোৱে অলপ আগতে যে বহুত বেছি কিবা টকা থাকিলে ব্যৱসায় কৰিব তেনেকুৱা নহয় আপুনি সৰুকৈ আৰম্ভ কৰক 1 যদি নাই 0ৰ পৰা আৰম্ভ কৰক আৰু চাব এদিন 1ৰ পৰা 100লৈ যোৱাটো বেছি সময় নালাগে খুব সহজে যাব পাৰি খুব সহজে যাব পাৰি বিজিতে এটা গুৰুত্বপূৰ্ণ কথা কৈছে তেওঁ এই ক্ষেত্ৰত নিজে জড়িত হৈ আছে আৰু সঞ্চিত অভিজ্ঞতাৰ পৰা এইখিনি কথা আপোনালোকক
আগবঢ়াইছে খালি মই আৰু এটা কথা এড কৰিম খালি আমি লাজ সংকোচ এইবোৰ বাদ দিব লাগিব এতিয়া আমি যদি কটনত পঢ়ি এটা মোক বহুতে প্ৰথমতে কৈছিলে যে কটনত পঢ়ি কিনে কটনৰ সন্মুখতে আপুনি দোকান দিব লাজ নালাগিব নেকি বিক্ৰী কৰিব বেলেগ এটা আগতে কৰা নাই কিন্তু আচলতে তেনেকুৱা কথা নহয় আমি নিজৰ কিবা এটা কাম কৰিছো আমিতো চুৰ ডকাইতি কৰিব জানাই আমিতো কোনো বেয়া কাম কৰিব জানাই ভাল কাম কৰিছো তাতে নিজৰ চাহ নিজৰে কলেজখনৰ সন্মুখত নিজে পৰিবেশন কৰিছো ইয়াতকে ভাল লগা কথা কি হ'ব লাগে আৰু আটাইতকৈ দৰকাৰী কথাটো এইটো যে আপুনি যিটো কাম কৰে সেইটো আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে কৰক সেইটো সম্পূৰ্ণ আপুনি প্ৰাউড হৈ পেলাই কৰক বাধ্যত পৰি নহয় বাধ্যত পৰি পৰা মানে আৰম্ভ কৰা কাম আচলতে সফল হোৱাত যথেষ্টখিনি কষ্ট হয় সেইকাৰণে আপুনি যিটো কৰে নিজৰ গৌৰৱেৰে কৰক মানে য়েছ মই এইটো কৰিছোঁ মই এনেকুৱা কৰিছোঁ কাকো লাজ কৰিব নালাগে সংকোচ কৰিব নালাগে তেনেকুৱা কথা বিজিতক ধন্যবাদ জনাইছোঁ যথেষ্ট গুৰুত্বপূৰ্ণভাৱে বিজিতে এইখিনি কথা আপোনালোকৰ ওচৰত উত্থাপন কৰিছে একে সময়তে উপকূলো এই গোটেই সমগ্ৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ আছে আৰু এই দুজনেই ব্যক্তি এই দুজনেই যুৱক যি কোনো ভাড়াত দিয়া কোনো দৰমহা দিয়া মানুহ নৰখাকৈ এখন বিপণী ইমান দিন দীৰ্ঘদিন ধৰি চলাই আছে ইমান দীৰ্ঘদিন ধৰি তেওঁলোকে নিজৰ সপোন সফল কৰি তুলিছে মই এই মুহূৰ্তত উপকূলক আৰু এটা কথা সুধিব বিচাৰিছোঁ মই উপকূলৰ ওচৰলৈ আহিছোঁ আৰু তেওঁক সুধিব বিচাৰিছোঁ যে এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকে এইখিনি কৰিছে সেইখিনি ঠিক আছে সকলোৱে ভাল পাইছে বা বহুখিনি আমাৰ কথা বতৰাৰ মাজত বহুখিনি যুক্তিও ওলাইছে বা আমাৰ দৰ্শকে আমাৰ নৱপ্ৰজন্মই চাব লগা বহুখিনি কথা আছে তাৰ মাজতো আমি এটা কথা সততে লক্ষ্য কৰোঁ বা দেখি আছোঁ যে আমাৰ অসমীয়াসকল উদ্যোগী হ'ব নোৱাৰে সফল উদ্যোগী বিশেষভাৱে হ'ব নোৱাৰে ইয়াৰ কাৰণ কি বুলি আপুনি ভাবে ইয়াৰ কাৰণটো বহুখিনি আছে সফল উদ্যোগী হ'ব নোৱাৰাৰ কাৰণ সফল হ'ব লাগিলে আপুনি প্ৰথমতে কামটোক ভাল পাব লাগিব প্ৰথম কথা আপুনি কামটোক ভাল পাব লাগিব আমাৰ মই এটা সৰু কথা কৈ লৈছোঁ মোৰ লগৰ এজন দিগন্ত বুলি সি এখন দোকান দিলে কাপোৰৰ দোকান কাপোৰৰ দোকানখন দিয়াৰ পিছত তাক সি পঢ়া শুনাত ভাল আছিল ল'ৰাজন তাক মানে ইও আহিলে সুধে তই আজিকালি কাপোৰৰ দোকানহে দিছ নেকি সিও আহি সুধে তই কাপোৰৰ দোকানহে দিছ কিন্তু কোনো মানুহ এনেকৈ নুসুধে ভাল কাম কৰিছ দেই দিগন্ত কাপোৰৰ দোকানখন দিছ আমাৰ মানুহখিনিৰে আচলতে যিটো মেণ্টেলিটি সেই মেণ্টেলিটিটো ক'ৰবাত আচলতে দুৰ্বলতা আছে মানে নেতিবাচক মানে সমাজত নেতিবাচক কথাবিলাক আমাৰ বেছিকৈ চলে তাৰপিছত দিগন্ততে চাব কামৰ কোনো সৰু বৰ নাই আচলতে হা মই এটা 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 2 মিনিটৰ এটা সাধু কৈ লওঁ নেকি আপুনি যদি অনুমতি দিয়ে মানে মই শুনা কাহিনী এইটো বৰ ভাল লগা কাহিনী মোৰ জীৱনৰ মই য'ত যাওঁ তাতে কওঁ প্ৰায়ভাগ জেগাতে কওঁ মই য'ত যাওঁ মানে এজন শিলকটা মানুহ আমাৰ দৰ্শকেও শুনক আজি শুনক ধন্যবাদ এজন শিলকটা মানুহ আছিল তেওঁ মানে পাহাৰত শিল কাটে শিল ভাঙে মানে তেওঁ শিল ভাঙি ভাঙি যিটো ৰাস্তাৰে ঘৰলৈ আহে নহয় দিগন্ত দা এই ঘৰটো আহোঁতে মানে এটা বহুত ওখ মানে বিল্ডিং দেখা পায় তেওঁ ঘৰলৈ আহোঁতে তেওঁৰ ঘৰটো বহুত সৰু ঘৰ এনেই আৰু থাকিব পৰা ঘৰ এটা হাজিৰা কৰা মানুহ যিহেতু সি সদায় বেচেৰাটোৱে ৰাতি যায় সপোন মানে ভাবে এই বিল্ডিংটোৰ মালিক যদি মই হ'লোহেঁতেন মোৰ কিজানি বহুত মানে টকা পইচা হ'লহেঁতেন মই বহুত সুখী হ'লোহেঁতেন তেনেকৈ ভাবি পেলাই সি সদায় ঘৰলৈ যায় সদায় সেইটো ৰাস্তাৰে যায় সেইটো কথা ভাবে সিদিনাখন সি সোনকাল ভাত তাত খাই পেলাই শুইছে শুওঁতে সপোন দেখিছে সি আৰু সপোনত সি ঘৰটোৰ মালিক হৈ আছে চাবচোন সপোন যে সপোনত ঘৰটোৰ মালিক হৈ আছে সেই ঘৰটোৰ মালিক হৈ পেলাই শুই ৰাতিপুৱা উঠিছে সেই ঘৰটোৰ যিটো ঘৰ তাৰ সেইটোৰ পৰা উঠিছে ৰাতিপুৱা উঠি পেলাই সি তলত দেখিছে যে অজস্ৰ মানুহ দেখি পেলাই সি গৈ পেলাই চিকিউৰিটি সুধিলে যে কি হৈছে তাতে তলত যে ছাৰ তাত এখন ডাঙৰ মিটিং হৈছে ৰাজনীতিৰ হা বোলে কোন আহিছে বোলে মন্ত্ৰী আহিছে তেতিয়া তাৰ মনটো বেলেগ জাজিল এটা যে নহয় মই ভাবিছিলোঁ যে ঘৰ বিল্ডিং থাকিলে ডাঙৰ মানুহ হ'ব পাৰি নহয় মন্ত্ৰীহে বেছি ডাঙৰ সিয়াৰ মনটো গ'ল মন্ত্ৰী হ'বলৈ সপোনত আছে যে সি হৈ গ'ল মন্ত্ৰী হা চাবচোন দেই তাৰপিছত মন্ত্ৰী হৈ পেলাই সি এই অ'ত ভাষণ দিয়ে ত'ত ভাষণ দিয়ে ভাষণ চাখন দি পেলাই ধুনীয়াকৈ চলি আছে এদিন ভাষণ দি থাকোঁতে হঠাৎ মানে তো মানুহটো মূৰ ঘূৰাই পৰি যাওঁতে লৈ গ'ল ডক্টৰৰ ওচৰলৈ লৈ যাওঁতে ডক্টৰে ক'লে যে ছাৰ আপুনি সদায় এচি চেচি থাকেতো গতিকে আপুনি ছাৰ ৰ'দত বেছি নোলাব আপোনাৰ ছাৰ বেমাৰ হৈছে ৰ'দৰ কাৰণে আপুনি সেইকাৰণে মাথা ঘূৰাই পৰিছে তেতিয়া তাৰ মাইণ্ডত খেলিছে আচ্ছা তাৰমানে মন্ত্ৰীতকৈও ৰ'দটো বেছি ডাঙৰ মই সূৰ্য হ'ব লাগিল চাবচোন মানুহৰ ভাৱটো চাব বাঢ়ি গৈছে তাৰমানে ডেইলি লুফটো তাৰপিছত সি সূৰ্য হৈ পেলাই য'ত ত'ত ৰ'দ দি দিয়ে কিন্তু সি মেঘ আহিলে ৰ'দ দিব নোৱাৰে এইবাৰ তাৰ মন গ'ল আচ্ছা মই ভাবিছিলোঁ সূৰ্য ডাঙৰ সূৰ্যক কোনেও ৰাখিব নোৱাৰে সি হ'ব এইফাল মেঘ সি হৈ গ'ল এইবাৰ মেঘ হৈ য'ত ত'ত বৰষুণ দিয়ে
য'ত ত'ত বৰষুণ দিয়ে কিন্তু বতাহ আহিলে সি বৰষুণ দিব নোৱাৰে বতাহে মানে মেঘটো ফালি পেলায় হা তাৰপাছত সি ভাবিলে যে নহয় মই ভাবিছিলোঁ মেঘটোৱে ডাঙৰ কিন্তু মেঘতকৈও ডাঙৰ হৈছে বতাহ সি হৈ গ'ল দিগন্ত বতাহ হা সপোনত যে হৈ গ'ল যিটি হৈ যায় ভাবিহে আছে তাৰপাছত বতাহ হৈ গৈ পেলাই মানে একদম পুৰা একদম চুনামিৰ নিচিনা একদম উৰাই লৈ যায় আৰু চবফালে হা বতাহ দিয়ে বঢ়িয়াকৈ তাৰপিছত সি কিন্তু এটা বস্তু দিগন্ত লৰুৱাবই নোৱাৰে সেইটো হৈছে পাহাৰ সি কেতিয়াও লৰুৱাব নোৱাৰে একোৱে কৰিব নোৱাৰে তাৰপিছত সি গম পালে আচ্ছা বতাহতকৈও ডাঙৰ মানে বতাহতকৈ পাহাৰ ডাঙৰ সি হৈ গ'ল পাহাৰ হৈ পেলাই ৰাতি শুই আছে পাহাৰখন ৰাতিপুৱা তাৰ বুকুখন খুব বিষাইছে পাহাৰৰ চাবচোন মাইণ্ড কৰিব কথাটো পাহাৰৰ বুকুখন যেতিয়া বিষাইছে সি মানে ভাবিলে কি হ'ল মোৰ ইমান বুকখন মোৰ বিষাইছে তাৰপিছত গম পালে যে পাহাৰত কোনোবাই বোম ব্লাষ্ট কৰি পেলাই শিল ভাঙি আছে তাৰপিছত পাহাৰখনে ভাবিব নহয় মই অতনে ভাবিছিলোঁ পাহাৰখন ডাঙৰ নহয় পাহাৰতকৈ শিল ভঙা মানুহটো বেছি ডাঙৰ তেতিয়া এই যে শিল ভঙা মানুহজন শুই আছিলে সি সাৰ পাই সি ভাবিলে আচ্ছা ময়েচোন ডাঙৰ মানে কামৰ আচলতে দিগন্ত এটা সৰু বৰ নাই আপুনি যদি নিষ্ঠাৰে আপুনি যদি সততাৰে যিটো কাম কৰে সেই কামটো আপোনাৰ কাৰণে ডাঙৰ MBA চাইবালা এখন চাহৰ দোকান দি গোটেই হেৰিত আপোনাৰ আজি চিনাকি পৰিচিত গতিকে তেনেকুৱা বহু মানুহ আছে আমাৰ মাজত পৰিচিত গতিকে আপুনি শ্বাহৰুখ খানৰ কথা ক'ব পাৰে এটকাও নোহোৱাকৈ মুম্বাইলৈ আহিছিল হা তাৰপিছত আজি কেনেকুৱা এটা ছুপাৰ ডুপাৰ ষ্টাৰ হৈছে তেখেত গতিকে আপোনাৰ যদি একাগ্ৰতা আছে আপুনি যদি সপোন দেখিছে আপুনি যদি আত্মবিশ্বাসী নিজক লৈ পেলাই তেতিয়াহ'লে আপুনি সফল হ'ব পাৰিবই আৰু সফলতাৰ কোনো মন্ত্ৰ নাই বিফলতাৰ কিন্তু বহু ৰাস্তা সফলতাৰ কোনো মন্ত্ৰই নাই মানে আপোনাক যাদু মাৰি পেলাই সফল কৰি দিব কোনোবাই নোৱাৰে কোনেও আপোনাক সফল কৰিব নোৱাৰে যাদু কৰি পেলাই মন্ত্ৰ কৰি পেলাই কিন্তু সফল আপুনি হ'ব লাগিব নিজৰ পৰা আৰু আপুনি সফল হ'লে আপোনাৰ কাষৰ মানুহগৰাকী সফল হ'ব আপুনি যদি সফল হয় আপোনাৰ চুবুৰীৰ 10 গৰাকী মানুহ সফল হ'ব গতিকে সফল হওক আৰু আমাৰ অসমীয়া যুৱক যুৱতীসকলে যদি উদ্যোগিক মানে হ'ব বিচাৰে তেওঁলোকে যদি বাণিজ্যত আহিব বিচাৰে বেপাৰ বাণিজ্যত গতিকে তেওঁলোকৰ কাৰণে মই এটা কথাই ক'ব খোজো তেওঁলোকে প্ৰথম কথা লাজটো এৰিব লাগিব আমাৰ বহু মানুহে লাজ কৰে সংকোচ কৰে সেই সংকোচটো এৰিব লাগিব আৰু আমাৰ কিছুমান নেতিবাচক চিন্তাও আহে যে হ'ব নে নহয় কৰিম নে নোৱাৰিম পাৰিম নে নোৱাৰিম আমাৰ কামটো কৰোঁতে যিমান টাইম লাগে চিন্তা কৰোঁ তাতকৈ বেছি টাইম লাগে চিন্তা আমি ভাঙি পৰোঁ মানে গতিকে চিন্তা কৰাৰ টাইমখিনি যদি আমি কৰি দিওঁ নহয় তেতিয়াহ'লে কিন্তু আমাৰ বহুত বেছি আমি লাভান্বিত হ'ম আৰু আমাৰ মানে সফল হ'ব মানুহবিলাক আৰু যদি সপোনটো ভাল হয় যদি আত্মবিশ্বাসী হয় বাৰে বাৰে কৈছোঁ আত্মবিশ্বাসী হ'ব লাগিব আত্মবিশ্বাসী হ'লে সফল হোৱাটো নিশ্চিত উপকূলক ধন্যবাদ জনাইছোঁ উপকূলে বহু গুৰুত্বপূৰ্ণ কথা কৈছে সফলতাৰ কোনো মন্ত্ৰ নাই সেইটো আমি সকলোৱে উপলব্ধি কৰা উচিত আৰু উপলব্ধি কৰিলেহে আমি সফলতাৰ জখলাডালত আৰোহণ কৰিব পাৰিম এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ উদ্যোগী হ'ব নোৱাৰো কিয় কিছু সময়ৰ পাছত অনুষ্ঠানলৈ পুনৰ উভতি আহিম এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी बिजली कट जाएगी बोल टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम से শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969
ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। यूएस मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट? आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम सेफ। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰ আগুৰি সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। यूएस मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट? आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम सेफ। পাছত আমি উলটি আহিছোঁ সত্যানুসন্ধানৰ দ্বিতীয় খণ্ডলৈ এই দ্বিতীয় খণ্ডত মই বিজিতক পোনপটীয়াকৈ এটা কথা সুধিব বিচাৰোঁ বৰ্তমান অসমত এটা বিষয় লৈ যথেষ্ট
উত্তাল হৈ আছে, উত্তেজনাৰ সৃষ্টি হৈ আছে, বিতৰ্কৰ সৃষ্টি হৈ আছে। সেই বিষয়টো হৈছে বহিৰাগতৰ দপদপনি। তৈল্য নগৰীত অসমীয়াক উপলুঙা কৰা হৈছে। আমাৰ অসমৰ জাতীয় সংগঠনে সেই অভিযোগ আনিছে, তাক লৈ প্ৰতিবাদ সৃষ্টি হৈছে, এনেকৈ ধৰণৰ ঘটনা হৈ আছে। আপোনাক মই পোনপটীয়াকৈ এই কথাটো সোধোঁ যে বহিৰাগত ব্যৱসায়ীৰ দাদাগিৰি অসমত বৃদ্ধি হৈছে। নিশ্চয় হৈছে। আপুনি আচলতে খুবেই দুৰ্ভাগ্যজনক হৈছে বৰ্তমান আমাৰ যিটো ঘটনা হৈ গ'ল শংকৰজ্যোতি বৰুৱা দেৱৰ লগত, খুবেই এটা দুৰ্ভাগ্যজনক ঘটনা। তাতকৈ ডাঙৰ ঘটনা ভিডিঅ'টো আমি যিটো শব্দ যিখিনি বাক্যবান আচলতে শুনিছিলোঁ সেইখিনি কথা আচলতে চবতকৈ বেছি আচলতে দুখজনক। আমাৰ গোটেই জাতীয় সত্তাটোক আচলতে অপমান কৰা এটা ঘটনা। এই ধৰণৰ ঘটনা অসমত আৰু হ'ব নালাগে। আমাৰ মই ৰাজনৈতিক কথাবোৰৰ কথা বেছি ভিতৰলৈ সোমাই নাযাওঁ, কিন্তু মই এইটোৱে ক'ম যে এনেকুৱা ধৰণৰ ঘটনা অসমত আৰু পুনৰাবৃত্তি হ'ব নালাগে। আৰু বহিৰাগতৰ যি দপদপনি সেয়া অসমত কমিব লাগিব। অসমৰ ল'ৰা ছোৱালী, অসমৰ যুৱ প্ৰজন্মই অসমত আচলতে নিজে উদ্যোগী হোৱাৰ মন মেলিব লাগিব। আমাৰ কৰ্মৰ প্ৰতি স্পৃহাটো গুৰুত্বপূৰ্ণ। নিশ্চয় নিশ্চয়। মানে কামৰ প্ৰতি যেতিয়া ওলাই আহিব, আমাৰ অসমীয়া মানুহৰ আচলতে অপ্ৰিয় হ'লেও কথাটো সঁচা যে আমি অলপমান এলেহুৱা, আমাৰ বদনাম আছে। এলেহুৱা হোৱাৰ কাৰণো আছে আমাৰ অসমখন এনেকুৱা এটা জেগাত আছে আচলতে জিঅ'গ্ৰাফিকেলি হওক ভৌগোলিকভাৱে হওক আচলতে আমাৰ শাক পাচলি বাৰীতে পায়। এই ধৰণৰ যি কষ্ট কৰাৰ প্ৰয়োজন নাই। মানে এটা সময় আছিল যিটো সময়ত আমি তেনেকৈ চলিব পাৰিছিলোঁ, কিন্তু এতিয়া তেনেকুৱা সময় নহয়। আৰু এই সময়তে যদি আমাৰ যুৱ প্ৰজন্ম যদি আচলতে এনেকুৱা কৰ্মৰ প্ৰতি যদি আগ্ৰহী নহয়, তেতিয়াহ'লে আচলতে সুবিধা ল'ব বহিৰাগতে। আজি আপুনি ফেঞ্চি বজাৰত যাওক, ফেঞ্চি বজাৰত কেইজন অসমীয়া ব্যৱসায় কৰি আছে। আজি আপুনি ৰাস্তাই ঘাটে পদূলিয়ে যেতিয়া দেখিব, সকলো প্ৰতিখন চহৰতে আচলতে বাহিৰৰ পৰা অহা, মই কাৰো নাম বা কোনো জাতিক ধৰি অপমান কৰিব খোজা নাই, কিন্তু বহিৰাগতই আচলতে দপদপাই আছে। গতিকে এই ধৰণৰ কাৰবাৰ অসমত বন্ধ হ'ব লাগে। আমি জাতীয়তাবাদী চেতনাটো আচলতে কেৱল ৰাজনৈতিক ক্ষেত্ৰত নহয়, অৰ্থনৈতিক জাতীয়তাবাদটোহে আচলতে বৰ্তমান প্ৰয়োজন। আমি বহুত দিন আগৰ পৰাই কৈ আহিছোঁ যে আমি যেতিয়াৰ পৰা আৰম্ভ কৰিছিলোঁ এই যে কৰ্মৰ আন্দোলন, কৰ্ম সংস্কৃতি, অৰ্থনৈতিক জাতীয়তাবাদ, এইবোৰ কথা কৈ আহিছোঁ। অৰ্থনৈতিক জাতীয়তাবাদ কি আচলতে সেই কথা আমি এতিয়া ভাবিব নালাগে। লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াই নিজে কাঠৰ ব্যৱসায় কৰিছিল, নিজে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ বাট দেখুৱাই গৈছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই নিজে চলচ্চিত্ৰ উদ্যোগৰ ক্ষেত্ৰত বা চলচ্চিত্ৰ নিৰ্মাণ কৰি সাহস কৰি দেখুৱাইছিল। আৰু ইমান বছৰ পিছত আমি আচলতে এতিয়াও যি কৰ্মৰ প্ৰতি আমাৰ অনীহা সেয়া মাৰ যোৱা নাই। কিয় যোৱা নাই? এইবোৰ কথা আমি নিজে নিজক আচলতে সোধা উচিত আৰু কামৰ প্ৰতি আগবঢ়া উচিত আমি। গতিকে অৰ্থনৈতিক জাতীয়তাবাদটো অসমত লাগে। ৰাজনৈতিক জাতীয়তাবাদ বহুত হ'ল, ৰাজনীতিৰ আদৰ্শ এইবোৰ বহুত হ'ল, ৰাজপথৰ আন্দোলন বহুত হ'ল। এতিয়া কৰ্মৰ আন্দোলন হ'ব লাগে, কৰ্ম সংস্কৃতিৰ আন্দোলন হ'ব লাগে। বিজিতক একে সময়তে মই আৰু এটা কথা সুধোঁ, এই অৰ্থনৈতিক জাতীয়তাবাদ আমাৰ যুৱ প্ৰজন্মক, আমাৰ নৱপ্ৰজন্মৰ মাজত কেনেকৈ সোমোৱাই দিয়া যাব বা তেওঁলোকক কেনেকৈ বুজোৱা যাব? তেওঁলোকে কেতিয়া উপলব্ধি কৰিব? কেতিয়া উপলব্ধি কৰিব মানে এই যে পঢ়া শুনা শেষ হোৱাৰ লগে লগে যে কেৱল মাত্ৰ এখন এপ্লিকেশ্যন কৰাৰ নামত হাত সাৱটি বহি থাকে, এই ধৰণৰ কথাবোৰ মানে বাদ দিব লাগিব। আমি চাকৰি বাকৰি নোপোৱাৰ পিছতহে কিবা এটা কাম কৰিবলৈ হাত মেলোঁ, এনেকুৱা ধৰণে চলি থাকিলে নহ'ব। আমি এছপাইৰেশ্যনছ থাকিব লাগিব। আমি মানে ইচ্ছাকৃতভাৱে আমি ব্যৱসায়ী হ'ম। আমি এনেকুৱা হয় যে আমাৰ যুৱ প্ৰজন্মই যে আমি পঢ়া শুনাৰ পিছত মই অমুকটো এক্সাম দিম, অমুকটো কিবা দিম, ঠিক আছে দিয়ক, মই এইটো মানা কৰা নাই, চবৰে নিজৰ নিজৰ পচন্দৰ কথা থাকে। কিন্তু যিখিনি আচলতে ব্যৱসায় কৰিবলৈ ইচ্ছুক থাকে তেওঁলোককো আমাৰ চাৰিওকাষৰ পৰিৱেশটোৱে নিৰাশ কৰি পেলাই থৈ দিয়ে। সেই তেওঁলোকৰ মনটো সেই মানে একেবাৰে মানে সামৰি থৈ দিয়া যায় বিভিন্ন উপলঙা ঠাট্টাৰে। এই বস্তুবোৰ বাদ দিব লাগিব। এই বস্তুবোৰ বাদ দিলে আমাৰ ল'ৰা ছোৱালীখিনিয়ে আৰু আমাৰ ল'ৰা ছোৱালীয়ে আচলতে কাম কৰিবলৈ ভয় নকৰে। এতিয়া আমি এটা জাগৰণৰ সৃষ্টি হোৱা বুলি মই আচলতে অনুভৱ কৰিছোঁ। আৰু আমাৰ বৰ্তমানৰ যি মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতে বিভিন্ন আচলতে কথা কৈ থাকে যে আমি চৰকাৰী চাকৰি সকলোকেতো দিব নোৱাৰোঁ, গতিকে ষ্টাৰ্টআপ পলিচি আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনতে আহিছিল। কিন্তু এইবাৰ এডভান্টেজ আছাম 2.0, এডভান্টেজ আছামত কিমান বাহিৰৰ পৰা আচলতে ইনভেষ্টৰ আহি পেলাই আমাৰ ইনভেষ্ট কৰিছে সেইবোৰ কথা। কিন্তু এই ক্ষেত্ৰতে আৰু এটা কথা ক'ব লাগিব যে চৰকাৰৰ ইনিচিয়েটিভ বহুত আছে, কিন্তু ইনিচিয়েটিভছবোৰ ক'ৰবাত আমিও ভালকৈ ইমপ্লিমেণ্ট কৰাত সহযোগ কৰিব পৰা নাই, আৰু এক্সিকিউটিভ যিখিনি মানুহ তেওঁলোকেও ভালকৈ ইমপ্লিমেণ্ট কৰিব জনা নাই বা হয়তো পৰা নাই, বা ইয়াতে আৰু কিছুমান চেষ্টাৰ দৰকাৰ আছে। গতিকে ইনিচিয়েটিভছবোৰ ল'লেই নহ'ব, হাতে কামে কৰি দেখুৱাব লাগিব। আৰু এই ক্ষেত্ৰত আমাৰ ৰাইজৰো বা যুৱ প্ৰজন্ময়ো আচলতে নিজে আগবাঢ়ি আহিব লাগিব। আমুকটো স্কিম কেনেকুৱা হয়, এই যে আত্মনিৰ্ভৰ অসম বুলি চলি আছে, কিমানজনে এপ্লাই কৰিছে,
কিমানজনে আচলতে ইচ্ছাকৃতভাৱে কৰিছে আৰু যিখিনিয়ে কৰিছে মানে ক'বলৈ দুখ লাগে দিগন্ত দা কিন্তু যিখিনিয়ে কৰিছে তেওঁলোকক যদি পইচাটো দিয়াৰ পিছত তেওঁলোকে ব্যৱসায় কৰাটো বাদ দি মই এনেকুৱা উদাহৰণ মোৰ হাতত আছে যিয়ে নেকি বাইক এখন লৈ পেলাই ঘূৰি আছে সেই পইচাটোৰে আমাৰ আজি স্কুটি এখনৰ বাবে আজি ৰাস্তাত ওলাই আহিছে যে আমাক ইমানৰ নম্বৰৰ পৰা দিব লাগে ইমান নম্বৰৰ পৰা নহয় এই ধৰণৰ যিটো বেনিফিচিয়াৰী বা চৰকাৰৰ ফ্ৰীতে পোৱা বস্তু যিটো হিতাধিকাৰী যিটো এই বস্তুটো বাদ দিব লাগিব এই বস্তুটো বাদ দিলেহে আমি কাম কৰিবলৈ ওলাই আহিম আৰু অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া এটা কথা কৈছিলে যে মানুহক ফ্ৰী বস্তু মাত্ৰ দুটাই দিব লাগে এটা হৈছে শিক্ষা আৰু এটা হৈছে স্বাস্থ্য এই দুটাৰ বাহিৰে বাকী একো ফ্ৰীত দিব নালাগে আৰু এই ফ্ৰীত দিয়াৰ বাবে এই যে হিতাধিকাৰীৰ কথাবোৰ যে আহি আছে সেইকাৰণে মানুহবোৰ এলেহুৱা হোৱাটো আৰু অৰিহণাহে যোগাইছে ইন্ধন যোগাইছে এই ধৰণৰ বস্তুবোৰ আমি কোনো কাৰ কৰণীয় চৰকাৰে প্ৰথমতে হাত উজান দিব লাগিব চৰকাৰে ইনিচিয়েটিভছবোৰ ল'ব লাগিব আৰু সেই ইনিচিয়েটিভছবোৰক আমি যুৱ প্ৰজন্ময়ো আচলতে ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত আমি সহযোগ কৰিব লাগিব গুৰুত্ব দিব লাগিব নিশ্চয় বিজিতে যথেষ্ট গুৰুত্বপূৰ্ণভাৱে এইখিনি কথা উত্থাপন কৰিছে মই তেখেতক ধন্যবাদ জনাইছোঁ মই এতিয়া উপকূলৰ ওচৰলৈ আহিছোঁ আৰু উপকূলক মই এই কথাটোৱে সুধিব বিচাৰিছোঁ যে আমাৰ অসমীয়া যুৱ প্ৰজন্মৰ মাজত বা অসমৰ যুৱ প্ৰজন্মৰ মাজত এই ধৰণৰ ব্যৱসায়ৰ প্ৰতি অনীহা বা আমাৰ যি আগ্ৰহীনতা এই থকাৰ পৰিপ্ৰেক্ষিততেই আমাৰ বহিৰাগতৰ দপদপনি সৃষ্টি হোৱা নাই জানো আপুনি বিশ্বাস কৰেনে মোৰ ক'বলৈ বেয়া লাগিছে কালি যেতিয়া ফেচবুকত দুটা শব্দই মই শুনিছোঁ এই চব দালাল লোক হে গাখন মানে আপোনাৰ কৈছোঁ নহয় গাটো কিবা লাগি গৈছে দালালি কৰিয়ে পোৱা নাই আমি জীৱনত নিজে কাম কৰি আছোঁ বৰ্তমানো কিন্তু আমি ক'বৰ কাৰণে সুবিধা দিছোঁ কাৰণে কৈছে সব ফ্ৰী মে খানে वाला आदमी হয় এনে তেনেকুৱা কথা এটা অপমানজনক কথা এটা কৈছে তেখেতে এই যিগৰাকী লেডিয়ে কৈছিলে যিগৰাকী নাৰী কৈছিলে তেখেতে কাৰণে স্বয়ং মুখ্যমন্ত্ৰীও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেখেতে কৰিছে গতিকে শংকৰজ্যোতি বৰুৱাদাক হেণ্ডকাপ লগাই নিয়াটো গৰিহণাৰ যোগ্য সেইটো কথা তেখেতে কোনো বেয়া কাম কৰিব যোৱা নাছিল তাতে ৰাজনীতিৰ কথা যিহেতু পতা নাই বৰ বিশেষ কথা নকওঁ কিন্তু যিবিলাক আমাৰ জাতীয়তাবাদী চেতনা আমাৰ যিবিলাক জাতীয়তাবাদী দল সংগঠন সেই দল সংগঠনে কিন্তু দাদা দিগন্ত দা ৰাস্তাত আন্দোলন কৰি সমাপ্ত কৰিলেই নহ'ব এইটোৱে মূল কথাটো আমাৰ কলেজৰ পৰা কেইটামান ষ্টুডেণ্ট লৈ গৈ পেলাই আমি আন্দোলনটো কৰিছোঁ আৰু কলেজত তেওঁলোকক আহিব দিছোঁ নহয় তেওঁলোকক কৰ্মৰো আন্দোলন শিকাওঁ জাতীয়তাবাদী দল সংগঠন জাতীয়তাবাদী চেতনা আমাৰো আছে আমিও জাতীয়তাবাদী চেতনাৰ উদ্বুদ্ধ আমিও জানো আমিও এইখন অসমতে জানো মোৰ নামো উপকূল কলিতা ময়ো আমাৰ এইখন অসমৰে হাৱা পানী খাই ডাঙৰ হৈছোঁ চবেই হৈছে ডাঙৰ কিন্তু এই যিসকল জাতীয়তাবাদী মানে দল আছে সেই দলবিলাকে হয় ভাল কাম কৰিছে তেওঁলোকে কিন্তু তেওঁলোকে আকৌ ভাল কাম কৰক যে আমাৰ কৰ্মৰ আন্দোলন আজি যে আমাৰ বাহিৰা মানুহবিলাকক যে আমি যে আমাক যে চান্দা পাৰ্টি বুলি কয় কিয় আমি নিজৰ ল'ৰা এজনক তাত বহুৱাই পেলাই এই কথাটো কোৱাৰ সুবিধাটো আমি দিছোঁ ন আমি দিছোঁ এই কথাটো ক'বৰ কাৰণে আমি আজি চাব আমাৰ অসমৰ তেল ডিপু মোৰ গাঁৱৰ ওচৰৰ তেল ডিপু বিহাৰৰ ফাৰবিজগঞ্জ বুলি কয় এইখিনি জেগা তাৰ তেল ডিপুৰ তাৰ মানুহ আহি বিহাৰৰ মানুহ আহি আমাৰ গাঁৱত তেল দি আছে মোৰ গাঁৱৰ দুজন মানুহ তাত তেল দিব নোৱাৰে নেকি মোৰ কথাটো এইটো গতিকে জাতীয়তাবাদী চেতনা চবৰে আছে আৰু কালিৰ যিটো ঘটনা শংকৰজ্যোতি বৰুৱাক লৈ যিটো তেল ডিপুৰ ঘটনা দুলীয়াজানৰ তৈলনগৰীৰ যিটো ঘটনা সেই ঘটনাটো গৰিহণাৰ যোগ্য কিন্তু আমি ক'বৰ কাৰণে আমি চান্স দিছোঁ আজি বিজিতে কোৱাৰ দৰে ফেঞ্চি বজাৰ যাওক আপুনি অসমীয়া বেপাৰী খুব কম পাব নাপাবই চাগে অসমীয়া বেপাৰী গতিকে আমি সকলোৱে মিলি যিটো কৰ্মৰ আন্দোলন সেই আন্দোলনটো গঢ়িব লাগিব কৰ্মৰ মাজেদিহে আমি আচলতে জাতীয়তাবাদ কৰিব লাগিব কৰ্মৰ মাজেৰে বাহিৰৰ গামোচা যদি আজিও বিক্ৰী হয় আমাৰ ইয়াত কি কম দাদা আৰু মই শুনিছিলোঁ যে কোনোবাই সান্দহ পেকেজিং কৰিছে হেৰিৰ পৰা ৱেষ্ট বেংগলৰ পৰা সান্দহ আমাৰ খাদ্য আমাৰ ভোগালীৰ খাদ্য মাঘ বিহুৰ খাদ্য সেইটো আৰু সেইটো পেকেজিং কৰিছে ৱেষ্ট বেংগলৰ কোনোবা বেংগলী এজনীয়ে টেকেলি পিঠা আমাৰ খাদ্য য'ত আপোনাৰ ৰাম বাঙালী টেকেলি পিঠা বুলি নাম দি পেলাই বঙালী বেচিছে ৰাসত চাওকচোন আমি বিহুখন পাতো জাতীয়তাবাদী আমাৰ যিটো জাতীয় চেতনা যিটো জাতীয় সত্তা বিহু সেই বিহুখন পাতা আমি লাইটিংটো ক'ৰ পৰা আনো আমি পেণ্ডেলটো ক'ৰ পৰা আনো তাত কাম কৰা মানুহখিনি ক'ৰ পৰা আহে গুৰুত্বপূৰ্ণ এই ধৰণৰ কথাবোৰ আমি বাদ দিব লাগিব আমি নিজে হাতে কামে ওলাই আহিব লাগিব তেতিয়াহে পৰিৱৰ্তন যিখন আজি চাব আমি আজি মেজি কিনি আছোঁ আমি মেজি কিনো এইটো উৎসৱ আমাৰ কিয় আমি নিজে কিয় বনাব নোৱাৰো আমি মেজি কিনো গতিকে কথাবিলাক তেনেকুৱা আৰু চবেই আচলতে মিলি পেলাই যদি ইংৰাজে কানি খোৱা সেই
স্বভাৱটো আছেই মইতো সেইটোৱে ভাবোঁ এতিয়ালৈকে যোৱা নাই মই আৰু মই চৰকাৰৰ বিপক্ষে কোৱা নাই কিন্তু মই ক'ব খুজিছোঁ কি আমাৰ যিটো হিতাধিকাৰী সৃষ্টি কৰিছে হা তেওঁলোকক হিতাধিকাৰীক কিন্তু আমাৰ মানুহবিলাকক অকৰ্মান্য কৰিছে দাদা হা আপোনাৰ 1250 টকা দিছে মান্থলি অৰুণোদয় নে কি দিছে 1250 টকাত আপোনাৰ একো নহয় পানী লগা জ্বৰ আৰু চৰ্দিৰ টেবলেট কিনিলে আপোনাৰ 1200 টকাৰ বেছি যায় 1300 মান যায় মাহটোত গতিকে আমি বুজি উঠিব লাগে আমিও নিজে কাম কৰিব লাগে আমি কামৰ দ্বাৰা আমি যেনেকৈ আজি চাউল পাইছোঁ ফ্ৰীত দালি পাম ফ্ৰীত গেছ পাম ফ্ৰীত এইটো খাই আমি কি কৰি আছোঁ আমাৰতো একো হোৱা নাই আমাৰ যিটো কাম সেই কামটো কমিহে গৈছে আমাৰ হা আমি কাম নকৰোঁ এই বিজেপি কোৱাৰ দৰে আমাৰ যেনেকৈ বাৰীত পালেং আছে শাক আছে বাৰী পালে শাক আনিছোঁ চৰকাৰী চাউলটো পাইছোঁ আমি খাইছোঁ সেইটোতো জীৱন হ'ব নোৱাৰে মানুহৰ নহ'লে বাহিৰা এইটো আপুনি হেৰি কৰিব আৰু আপুনি চাওক আমাৰ অসমত ডেইলি ইমান মাংস লাগে আমাৰ যিমান ব্ৰইলাৰ ফাৰ্ম আছে সেই ব্ৰইলাৰ ফাৰ্মৰ মাংসৰে অসমত নোজোৰে ৱেষ্ট বেংগলৰ পৰা ব্ৰইলাৰ আনি পেলাই আমাৰ অসমত আজিও বিকিব লাগে মানে ৱেষ্ট বেংগলত বাহিৰৰ পৰা আমাৰ গাহৰি খাদ্য আমি খাওঁ হা কিন্তু বাহিৰৰ গাহৰি আজিও আমাৰ ইয়াত বিক্ৰী হৈ আছে কেৱল গাহৰিয়ে হয় জানো আৰু বিভিন্ন সামগ্ৰী আছে আমাৰ ডেইলি ব্যৱহৃত যিবিলাক সামগ্ৰী সকলো বাহিৰৰ পৰা অহা নহ'লে আমাৰ অসমত লঘু নাথাকিব লাগিব এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে মই বিজিতক মই পোনপটীয়াকৈ সুধিব বিচাৰোঁ যে যুৱ প্ৰজন্মৰ মাজত নৱ প্ৰজন্মৰ মাজত এই কৰ্ম সংস্কৃতিক কেনেধৰণে গঢ় দিয়া যাব তেওঁ কি ভাবে সেইটোৱে মূল কথাটো লাজ সংকোচ এৰি পেলাই তেওঁলোকে নিজে ওলাই আহিব লাগিব নিজে ইণ্টাৰেষ্টেড হ'ব লাগিব ইচ্ছাকৃতভাৱে ওলাই আহিব লাগিব কৰ্ম সংস্কৃতি আমি জাতীয় চেতনা এইবোৰ কথাত নহয় কেৱল পেপাৰত লিখিলেই নহয় আমি এইবোৰ কথা লিখা মেলা কথা কোৱাত এইবিলাকত ভাষণবাজিটো বাদ দি পেলাই আমি কেৱল হাতে কামে নিজে সৰু কামে কৰক কিন্তু নিজেই কৰক নিজৰ হাতেৰেই কৰক আমি হাতে কামে ওলাই আহিব লাগিব কাম কৰিব লাগিব লাজ কৰিব নালাগিব আৰু আমি পৰৰ ওপৰত যি নিৰ্ভৰি লোৱা এই স্বভাৱটো সলনি কৰিব লাগিব এই যে বাহিৰৰ পৰা সামগ্ৰী হয় কিয় আহিব লাগে আমাৰ অসমত কি মানুহৰ অভাৱ আছে 3 কোটি 12 লাখ মানুহৰ কি 1 কোটিয়ে যদি কাম কৰে আমাৰ গোটেই অসম ভৰি যাব গতিকে তেনেকুৱা ধৰণৰ কথা গতিকে কামবোৰ আমি কেৱল চেতনাবোৰ আমি কামতহে দেখুৱাব লাগে আমি মুখৰে নহয় কথাৰে নহয় ধন্যবাদ জনাইছোঁ মই বিজিতক এটা গুৰুত্বপূৰ্ণ কথা তেখেতে কৈছে আৰু তেখেতৰ মুখত এই কথা শুনি আমি যথেষ্ট আনন্দিত হৈছোঁ যে আমাৰ নৱপ্ৰজন্মই আমাৰ যুৱ প্ৰজন্মই এনেধৰণৰ কথাবিলাক ওলাই কৰিব নালাগে এৰি যাব নালাগে তেওঁলোকে সেই কামত আগবাঢ়িব লাগে মই উপকূলক সুধিব বিচাৰিছোঁ পথাৰ আৰু বজাৰ কেনেকৈ আমি নিজৰ কৰি ৰাখিম বা নিজৰ কৰাৰ বাবে আমি প্ৰচেষ্টা চলাম আচলতে দিগন্তৰা পথাৰ আৰু বজাৰটো মই এটা টেগলাইন বুলিহে ভাবোঁ পথাৰ আৰু বজাৰটো আমি কওঁহে হাতে কামে একো হোৱা নাই এটা ভাষণ হৈ আছে আমাৰ পথাৰ আমাৰ বজাৰ আমাৰ এটা ভাষণ গতিকে পথাৰখন আমাৰ হয় পথাৰখন মোৰ দেউতাৰ বা মোৰ ককাৰ কিন্তু বজাৰখন আমাৰ হোৱা নাই মই ক'ব গ'লে আমি পথাৰ আৰু বজাৰ যদি আমাৰ কৰিব লাগে আমি নিজে শ্ৰম কৰিব লাগিব আমি নিজে কষ্ট কৰিব লাগিব আৰু তেতিয়াহে পথাৰ বজাৰ আমাৰ হ'ব আৰু পথাৰ বজাৰ আমাৰ কৰিব লাগিলে আমি নিজেই কাম কৰিব লাগিব তাত বাহিৰা মানুহক কাম কৰিব দিলে নহ'ব আজি বিভিন্নজনে বিভিন্ন মত পোষণ কৰিব আপুনি চাব আজি যদি আপোনাক মিয়া সম্প্ৰদায়ক লৈ পেলাই মিয়া সম্প্ৰদায়ক লৈ পেলাই বিভিন্ন কথা ক'ব কিন্তু আপুনি চাবচোন ঈদৰ দিনাখন যেতিয়া গোটেই বন্ধ হৈ যায় পাচলি নাই গুৱাহাটীত আপুনি পাচলি নাপায় গুৱাহাটীত তাৰমানে তেওঁলোকে কাম কৰি আছে পাচলি তেওঁলোকে বিক্ৰী কৰি আছে আমাৰ অসমীয়া কিন্তু বিক্ৰী কৰা নাই তাৰ পাছতে আপুনি চাবচোন আৰু মইতো ভাবোঁ তেওঁলোকে দুটা জেনেৰেশ্যন জন্ম দিছে মিয়াসকলে এটা হৈছে হয় ভাল ডাক্তৰ ইঞ্জিনিয়াৰ বনাইছে নহয় মিস্ত্ৰী বনাইছে যিমান মিস্ত্ৰীৰ কাম কৰে বেছিভাগ তেওঁলোকে কৰে অসমত আপুনি চাবচোন এবাৰ লক্ষ্য কৰিব গতিকে আমাৰ জাতিক লৈ চেন্টি ফালি বা কিবা লৈ জাতীয়তাবাদী আদৰ্শৰে উদ্বুদ্ধ হৈ এটা অৰ্থহীন কথা আমি কামেৰে তেতিয়াহে যেতিয়া কেৱল কথাতে এতিয়া চাব এতিয়া মিয়াসকলক আমি বিচাৰিবই লাগিব আমি যদি মাছ খাব লাগে তেওঁলোকক বিচাৰিবই লাগিব আমি যদি বিল্ডিং বনাব লাগে তেওঁলোকক বিচাৰিবই লাগিব এতিয়া আমাক যদি অসমীয়াক কোনে বিচাৰিব অসমীয়াক বিচাৰিব লগা কিবা কাম কৰিব লাগিব অসমীয়াকটো বাহিৰত নিবিচাৰে আমি যদি ইয়াত ৰাস পাতোঁ এখন আমি কিবা বনাবলৈ আমি ৱেষ্ট বেংগলৰ পৰা মানুহে বঙালী মানুহ বিচাৰোঁ কিন্তু অসমীয়াত ৱেষ্ট বেংগলত যদি কিবা পাতে অসমৰ পৰাতো কোনো আৰ্টিষ্ট নিবিচাৰে তেনেকুৱা গতিকে কথাটো তেনেকুৱা এটা নিজে আমি নিজৰ জাতিটোৰ অস্তিত্ব ৰাখিবৰ কাৰণে কৰ্ম কৰিব লাগিব আমি কৰ্ম কৰিবই লাগিব কৰ্মবীৰ হ'ব লাগিব আৰু আমি নিজৰ কাম নিজে কৰি আমি আগবাঢ়ি যাব লাগিব একদম উপকূল এটা গুৰুত্বপূৰ্ণ কথা কৈছে মই পুনৰ আহিছোঁ বিজিতৰ ওচৰলৈ আৰু বিজিতক মই এটা কথা সুধিব বিচাৰিছোঁ তেওঁৰ পৰা জানিব বিচাৰিছোঁ যে 2023 বৰ্ষতে তেখেতে শিক্ষাবৰ্ষ সমাপ্ত কৰিছে তথাপি
বৰ্তমানলৈকে তেখেতে কেনেধৰণে কটনৰ এই আৱেগ ধৰি ৰাখিব পাৰিছে মই তেখেতৰ ব্যক্তিগত অভিমতখিনি শুনিব বিচাৰিছোঁ কটন আৰু পাণবজাৰ আচলতে জীৱনত এনেধৰণে এটা প্ৰভাৱ পেলাইছে কেতিয়াও আচলতে কটনক বাদ দি বা পাণবজাৰক বাদ দি আচলতে থাকিব মন নাযায় বিভিন্ন কৰ্মসূত্ৰে বিভিন্ন ঠাই ঘূৰি থাকোঁ যদিও আকৌ আহি সেই ভাগৰকণ জোৰাব মন যায় সেই পাণবজাৰতে গতিকে আৰু কটনৰ এতিয়াও আমাৰ জুনিয়ৰবিলাকে বা ভাইটি ভণ্টিসকলে এতিয়াও বিভিন্ন ধৰণে লগ পালে ধুনীয়াকৈ সোধে বা কি খবৰ ভালে আছে আমি সবৰে খবৰ পাতি লৈ থাকোঁ এতিয়াও কটনৰ লাইব্ৰেৰীটোলৈ যাওঁ গতিকে পাণবজাৰতে থাকোঁ মোৰ আজৰি সময়খিনি প্ৰায় পাণবজাৰতে যায় কেতিয়া সময় পাৰ হৈ যায় গমেই নাপাওঁ পাণবজাৰ এটা বৰ বিশেষ এটা আৱেগ পাণবজাৰ গোটেই পাণবজাৰখনেই আৱেগ আচলতে আৰু বিচাৰোঁ কটনৰ পৰা আৰু এনেকুৱা ভাল এণ্ট্ৰপ্ৰিনিয়ৰ হওক কটনৰ পৰা পলিটিচিয়ান হৈছে কটনৰ পৰা মিউজিচিয়ান হৈছে কটনৰ পৰা আৰ্টিষ্ট হৈছে মই বিচাৰোঁ কটনৰ পৰা এজন ভাল এণ্ট্ৰপ্ৰিনিয়ৰ হওক ভাল এজন ব্যৱসায়ী হওক উদ্যোগপতি হওক অসমৰ হাজাৰ হাজাৰ যুৱক যুৱতীক আদৰ্শ হওক সংস্থাপন দিয়ক তেনেকুৱা মই বিচাৰোঁ আৰু মই মোৰ যি অনুজ তেওঁলোককো মই এই ধৰণৰ কথাৰে প্ৰায় প্ৰতিটো সময়তে কৈ থাকোঁ বা আমাৰ আড্ডাবোৰতে এনেধৰণৰ কথা খুব গঠনমূলক কথা আমি পাতোঁ গতিকে কটন সদায় উজ্বলি থাকক প্ৰতিটো ক্ষেত্ৰতে হয় উজ্বলি থাকক আৰু বিজিতে আশা কৰিছে যে ভাল ভাল উদ্যোগীৰ জন্ম হওক এই কটনৰ বুকুত এটা খুব ভাল লগা কথা একে সময়তে যদি বিজিতৰ মুখত আমি এটা কবিতা শুনিবলৈ পাওঁ নিশ্চয় পাণবজাৰৰ কথা আহিলে আচলতে কবিতা পাণবজাৰ বুলি ক'লে পাণবজাৰৰ লগতে মই এটা অকণমান এতিয়া এই মুহূৰ্তত মোৰ মনত পৰিছে আমাৰ এজন কটনিয়ানে লিখিছিলে কবিতাটো প্ৰণৱ কুমাৰ বৰ্মন ডাঙৰীয়া তেখেতটো প্ৰতিটো প্ৰজন্মৰে আচলতে প্ৰিয় কবি বুলি ক'ব লাগিব কবিতাটো সকলোৰে জ্ঞাত তথাপি মই এবাৰ চেষ্টা কৰিছোঁ সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো তোমাৰ বাবেই মোৰ শব্দৰ দুহাতত গজি উঠে হুমনীয়া পাণ বজাৰলৈ নাযাবা সন্ধিয়া সান্ধ্য আইনেৰে মাতাল দীঘলী পুখুৰী পাৰ অশ্লীল হৈ পৰিব পাৰে তৰাবোৰ কিমান অশান্ত বতাহ নিশান্তৰ কামনা সাগৰিকা তুমিতো জানাই মই প্ৰেমিক চৰাই তোমাৰ অভিমানৰ পুখুৰী সিঁচি মই লৈ আহিম দৰিকণা মোৰ একুৱাৰিয়ামত নাচিব সি মই দৰিকণা ধৰিবলৈ বৰশী নাবাওঁ তোমাৰ দুখৰ পোচাক ধুবলৈ মই ধোবা হওঁ তুমি কি ভাল পোৱা গৰমত চিত্ৰা মিৰিণ্ডা নে পেপচি থামছআপ আমেৰিকা আমাৰ বাবে ঘৃণনীয় শব্দ ঘোলা পানীত কলেৰা খাই যৌৱনপ্ৰাপ্ত মোৰ দেশৰ অযুত শৈশৱ তুমি কি ভাল পোৱা মেডোনা নে মাইকেল জেকচন মোক বধিৰ কৰি পেলোৱা সাগৰিকা সেই চিঞৰ বুভুক্ষ মানুহৰ মই সহিব নোৱাৰোঁ আশীৰ দশকৰ মাজেৰে খোজকাঢ়ি অহা প্ৰতিজন মানুহক সোধা বেত্ৰাঘাতৰ সংজ্ঞা চোলাৰ জেপত ক্ষমা কৰিব আইসকলক সোধা তেওঁলোকক কিমানবাৰ উলংঘ কৰা হৈছিল অন্ধকাৰত চোলাৰ জেপত যেতিয়া লৈ ফুৰো হৃদয় ৰঙৰেতি খাম চোলাৰ জেপত যেতিয়া লৈ ফুৰো হৃদয় ৰঙৰেতি খাম বন্ধুসকলে জোকায় কিয় লৈ ফুৰা ৰেচনৰ কাৰ্ড তেওঁলোকেতো নাজানে তাত লিখা থাকে বসন্ত আৰু প্ৰেমৰ ঠিকনা তুমি চিচিফাছৰ সাধু শুনিছানে স্পাৰ্টাকাছৰ কিদৰে মাংস খাওঁ বুলি ছাগলীৰ মূৰটোলৈ উভতে শিক্ষক বাইৰন টিভিত মৰে খেতিয়ক কিটছ উতনুৱা চেলি নিৰুদিষ্ট হয় মহানগৰীত মৌন বুদ্ধ মৃত ঈশ্বৰ ক্ৰুচবিদ্ধ যীশু তুমি হিকমতক কেতিয়াবা হাত দুখন খুজিছানে লুৰকাক নেৰুদাক খাবা খোৱা মোৰ হৃদয় ৰুচিয়াৰ ভটকা খাই জানোচা হাঁহে খিলখিলাই তোমাৰ হৃদয়ৰ এপাহ খৰিকা যায় মই ধূমপান কৰোঁ ই মোৰ নিচা তুমি এটা গানৰ চিগাৰেট লগ পালে মোৰ দেউতাক সুধিবা তেওঁৰ নিচা পথাৰৰ সেউজীয়া অৰণ্যৰ দুখ শোষণৰ ভৰত তেওঁজন কুজা মানুহ সাগৰিকা দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰা বহি সুখৰ চৰাই এদিন তুমিও গুচি যাবা মোৰ হৃদয়ৰ ৰক্ত জবা ছিঙি জালুকবাৰী নাইবা গৃহিণী দুখৰ বতাহতো উৰি থাকে তোমাৰ হাঁহিৰ নিচান মোৰ নতুন দিনৰ আংচান চুকি দি যাবা মোৰ কলমত তেজৰ চিয়াহী বাৰুদৰ আখৰ লিখিম তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো ধন্যবাদ বিজিতক ধন্যবাদ জনাইছোঁ এটা ভাল কবিতা প্ৰণৱ কুমাৰ বৰ্মনৰ এই ভাল কবিতাটো আপোনালোকে বিজিতৰ মুখত শুনিলে আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে আমি কিছু সময়ৰ পাছত অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব মই বিজিতৰ পাছত উপকূলৰ ওচৰলৈ আহিছোঁ
উপকূলক মই এটা কথা সুধিব বিচাৰিছোঁ আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আলোচনা কৰিলোঁ উদ্যোগী হ'ব নোৱাৰোঁ কিয় এই বিষয় লৈ উপকূলে আমাৰ ছাত্ৰ সমাজলৈ কি ধৰণৰ পৰামৰ্শ আগবঢ়ায় আচলতে দিগন্ত ছাত্ৰ সমাজলৈ পৰামৰ্শ মানে মোৰ পোনপ্ৰথমতে ক'ব গ'লে অসম চৰকাৰে মোৰ এটা অনুৰোধ হায়াৰ ছেকেণ্ডাৰী মানত এটা উদ্যমিতাৰ ক্লাছ আমি দিব লাগে হায়াৰ ছেকেণ্ডাৰী মানত যদি তেতিয়া যেতিয়া তাৰে যদি টিচাৰ লোৱা হয় তেওঁলোকক যদি ক্লাছত শিকোৱা হয় তেওঁলোকে নিশ্চয় বুজি পাব কাৰণ আমাৰ আচলতে বুজোৱা মানুহৰ অভাৱ আমাক কোনেও নকয় যে তই এখন টাইলছৰ দোকান দে আমাক কোনেও নকয় তই এখন হাৰ্ডৱেৰৰ দোকান দে পথটো দেখুৱাই আমাক কেৱল কয় তই ডাক্তৰ হ'ব লাগিব ইঞ্জিনিয়াৰ হ'ব লাগিব আমাক কথা এটা কওঁ আমাৰ বহু কবিতা লিখা উদীয়মান যুৱক আছে যিসকলক মাক দেউতাকে কবিতা লিখিলে বেয়া পায় বহু গান গাই ফুৰা মানুহ আছে ৰাতি মনে মনে চিঞৰে বাথৰুমত গান গাব নিদিয়ে গান গাই তই কি ফালিছ কি ফালিবি এনেকুৱা কিন্তু গানেও এটা উদ্যমিতাৰ হ'ব পাৰে গান গাই গোটেই জগত জিনিব পাৰে গম পায় কবিতা আবৃত্তি কৰি কবিতা লিখি নাটক লিখি গোটেই হেৰি কৰিব পাৰে শেক্সপিয়াৰ আছে আমাৰ এনেকুৱা আদৰ্শৰ ব্যক্তি গতিকে যিটো কাম ভাল পায় যিটো কাম কৰি ভাল পায় যিটো কাম আপুনি জানে সেই কামটো কৰিব লাগে আৰু মই ভাবোঁ আপুনি যিটোত আগ্ৰহী আপুনি যদি পঢ়াত আগ্ৰহী পঢ়ি ভাল পায় পঢ়ক ভালকৈ পঢ়ক যদি আপুনি কিবা বেলেগ কৰি পেলাই ভাল পায় তেতিয়া বেলেগ কৰক খেলি ভাল পালে খেলক আমাৰ ৰিয়ান পৰাগ বৰ্তমান সকলোৰে চিনাকি গতিকে যদি যি কৰি ভাল পায় সেই সুবিধাখিনি লওক আৰু তেনেকৈ আগবাঢ়ক নিশ্চয় আপোনাৰ এদিন এতিয়া সফল হ'ব আৰু সফল হ'ব নোহোৱাৰ কোনো কাৰণেই নাথাকে মই নকৈছোঁ আপোনাক সফল হ'বই গতিকে ভাল লাগিল দিগন্ত দা বহুতেই ভাল লাগিল বিজিতে এই সন্দৰ্ভত কি কয় নিশ্চয় সেইটোৱে মই উপকূলদাৰৰ কথাখিনিৰ লগত একমত কাৰণ সেইটোৱে আমাৰ শিক্ষা বিভাগত কিছু আমাৰ সংস্কাৰৰ দৰকাৰ আছে মানে কলেজৰ ক্লাছতো বা স্কুলৰ ক্লাছতো এনেকুৱা ধৰণৰ এটা আচলতে বিষয় এটা পাঠ্যক্ৰম আচলতে দিব পাৰে কাৰণ দিব পাৰে আৰু যেতিয়া আমাক বাট দেখুৱাই দিয়া তেনেকুৱা ধৰণৰ বিভিন্ন শিক্ষাৰে যেতিয়া উদ্বুদ্ধ হ'ম তেতিয়া আমি এইটো আৰু বেছি আচলতে এই ক্ষেত্ৰত এইটো দিশত আমি দেখিবলৈ পাম আৰু ছ'চাইটিৰ যিটো প্ৰেছাৰ যে কেৱল চাকৰি কৰা মানুহে মানে সফল মানুহ ছ'চাইটিৰ যিটো প্ৰেছাৰ এইবোৰ এতিয়া বন্ধ কৰিব লাগিব উপকূলদা যিটো ক'লে যে কবিতা লিখা মানুহক বেয়া পায় তেনেকুৱা আৰু কবিতা লিখি পেটত গামোচা লিখি কবিতা লিখিম নেকি এনেকুৱা ধৰণৰ কথা আমাৰ চলিয়ে থাকে কি লিখিবি গান গাই কি কৰিবি নাটক কৰি কি কৰিবি এনেকুৱা ধৰণৰ কথাবোৰ বাদ দিব লাগিব আমি যিটো কাম ভাল পাওঁ অন্তঃকৰণেৰে ভাল পাওঁ যিটো কাম আমি কৰিবলৈ সঁচাকৈ মনেৰে বিচাৰোঁ সেইটো কামটোত আচলতে উৎসাহ দিয়ক আজি খেলিবলৈ যেতিয়া আমাৰ ল'ৰা ছোৱালী যায় কয় যে খেলিব নালাগে পঢ় সেইটোতো কথা হ'ব নোৱাৰে ডাক্তৰ হ'ব লাগিব ইঞ্জিনিয়াৰ নহয় প্ৰেছাৰ কৰি থাকিলে আপুনি কি হ'ব সেইটো মাইণ্ডতেই নাই সেইটো পেৰেণ্টিঙত আমাৰ আচলতে কিছুমান কথা গুৰুত্ব দিব লাগিব যে প্ৰেছাৰবোৰ নোহোৱা কৰিব লাগিব আৰু কেৱল আমি বেলেগক দোষ দি থাকিলেও নহয় আমি নিজেও এই ক্ষেত্ৰত আগবাঢ়িব লাগিব নিজেও ইচ্ছাকৃতভাৱে ওলাই আহিব লাগিব তেনেধৰণে সমাজ মই ভাবোঁ যেতিয়া অৰ্থনৈতিক জাতীয়তাবাদে যেতিয়া উদ্বুদ্ধ কৰিব তেতিয়া মই ভাবোঁ অসমখন সঁচাকৈ ৰজনজনাই থাকিব পৃথিৱীত দিগন্ত অনুষ্ঠান যিহেতু শেষেই হ'ব গতিকে আমাৰ যিহেতু আমি বহুত জাতীয়তাবাদীৰ কথা ক'লোঁ গতিকে আমাৰ বিহু অবিহনে একদম অসম্পূৰ্ণ এফাকি বিহু দুটাই গাই দিম আপুনি অনুমতি দিলে গাই দিম নাহৰ ঐ নাহৰ পাতৰ আৰতে ঐ জিলিকে মোৰ জুন ঐ খাইলাক তোৰে মুখনি ঐ নাহৰ তগৰ ফুলিলে মোৰ শেৱালি ঐ কতেনো আছা গৈ তুমি ধন্যবাদ 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 আজি সত্যানুসন্ধান বৰ্ণাঢ্য কৰি তুলিলে আমাৰ বিজিত আৰু উপকূলে দুইজনকে মই ধন্যবাদ জনাইছোঁ আপোনালোককো ধন্যবাদ জনালোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰি থকাৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰিলোঁ উদ্যোগী হ'ব নোৱাৰোঁ কিয় এনেধৰণৰ অনুষ্ঠান বা বিশদ বা বাতৰিৰ বাবে আপোনালোকে চাই থাকিব এনি ভাৰত 24 এতিয়া বিদায় লৈছোঁ ভালে থাকিব